পাৰিব পাৰিব আহ হয় ছাৰ আহ আমি শুনা পাইছো এতিয়া ঠিক আছে আকৌ পুনৰ কৈছো কথা মঞ্চৰ এই বিশেষ সন্ধিয়াটোৰ বাবে মোক এই সুবিধাখন দিয়াৰ বাবে কথা মঞ্চৰ উদ্যোক্তা আমাৰ নীলম গগৈ আৰু মনশ্ৰী মহোদয়া লগতে ইয়াত উপস্থিত থকা প্ৰত্যেক গৰাকীকে মই মোৰ সন্ধিয়াৰ সম্ভাষণ জ্ঞাপন কৰিছো আৰু ইয়াত উপস্থিত মই দেখিছো কেইবাজনো মোৰ জ্যেষ্ঠ ব্যক্তি আছে মোৰ শ্ৰদ্ধাৰ ককাইদেউ কনচিং বাইলুং ফুকন আছে ৰাজশ্ৰী বাইদেউ আছে ভাইটি আদিত্য আছে লগতে জ্যোতিৰ্ময়ী বাইদেউৰ সৈতে দেখিছো তাপস ছাৰ আছে তেনেকে বিভিন্নজনক মই দেখিছো আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী কেইবাগৰাকীও আছে ইয়াত আমি বৰ্তমান সময়ত নাটক কৰি থকা সকলোকে স্বাগতম জনাইছো আৰু এটা কথা কৈ থওঁ যে মই এই অনুষ্ঠানটো এতিয়া বক্তৃতা নিচিনা নকৰি আমি আলোচনা নিচিনা কৰো সেয়েহে ইয়াত কেইবাজনো নাটকৰ লগত ইতিমধ্যে জড়িত হৈ থকা ব্যক্তি আছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে বৰ্তমান কৰ্মশালা কৰি থকা সেইকাৰণে যদি আমি অনুষ্ঠানটো আলোচনাৰ নিচিনা কৰো তেতিয়া হয়তো আমাৰ অধিক ভাল লাগিব মই ভাবিছো সেইকাৰণে মই ভাবিছো কথাটো আৰম্ভ কৰো এতিয়া কথাটো হ'ল আমি বিষয়টো লৈছো যে সুখৰ সন্ধানত নাট্য চৰ্চা কথাটো অকণমান নাট্য চৰ্চা হয়তো বহুতে বহুত ধৰণে কৰিব পাৰে কিন্তু আজি আলোচনাটোত আমি কম সুখৰ সন্ধানৰ বাবে নাট্য চৰ্চা কথাটো এতিয়া কেৱল নাটক কৰি নাটক কেইবা ধৰণৰ কেইবাটাও উদ্দেশ্যত মানুহে কৰিব পাৰে নাটক কেইবা ধৰণৰ উদ্দেশ্যৰ আগত থাকিব পাৰে নাটক কৰি মানুহে পইচা ঘটিব পাৰে নাটক কৰি মানুহে মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে নাটক কৰি বিভিন্ন মানুহৰ লগত সংযুক্ত হ'ব পাৰে এনেকুৱা বিভিন্ন ধৰণৰ উদ্দেশ্য মানুহৰ থাকিব নাটক কৰা কিন্তু আমি সেই বাকীবোৰ উদ্দেশ্যক বাদ দি আজি আমি আলোচনা কৰিম আমি কথা পাতিম সকলোৱে সহযোগ কৰিব বুলি মই ভাবিছো আমি আলোচনা কৰিম সুখৰ সন্ধানৰ বাবে নাটক কেনেকে কৰিম আৰু সেই সুখৰ সন্ধানৰ বাবে যদি নাটক কৰো তেতিয়া আমি এই বাকী কিছুমান কথা বাদ দি সকলোৱে নাটক কৰিব পাৰো এনেকুৱা নাটক কৰিবলৈ তেতিয়া যদি সুখৰ সন্ধানৰ কাৰণে কৰো তেতিয়া আমি কোনো ধৰণৰ প্ৰফেচনেলিজিম নালাগিবও পাৰে পইচা পাতিৰ কথা নাহিবও পাৰে এই কথাবোৰ তাৰমানে আমি যিকোনো মানুহে কৰিব পাৰে নাটক ধৰণেৰে সাধাৰণ সকলো মানুহে কৰিব পৰা ধৰণেৰে আমি নাটক কেনেকে কৰিম নো নাটকেনো আমাক কি ধৰণে আলোচনা কৰিম বুলি ভাবিছো এইখিনি আগবঢ়ো এতিয়া এটা কথা হ'ব পাৰে যে সুখটো চবৰ কাৰণে বেলেগ বেলেগ সংজ্ঞা হ'ব পাৰে মই সুখৰ কোনো থিয়ৰিটিকেল তত্ত্বগত মই সংজ্ঞা দিবলৈ নাযাওঁ সুখ সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে সকলোৱে বেলেগ বেলেগ ধৰণে সুখ অনুভৱ কৰিব পাৰে কিন্তু আমি বিভিন্ন কাম কৰি সুখ পাব পাৰো খাই সুখ পাব পাৰো পিন্ধি সুখ পাব পাৰো গাড়ী চলাই সুখ পাব পাৰো সাঁতুৰি সুখ পাব পাৰো আনক কিবা এটা শিকাই সুখ পাব পাৰো পঢ়া শুনা কৰি সুখ পাব পাৰো পঢ়ুৱাই সুখ পাব পাৰো পাব পাৰো এতিয়া আমি নাটক কৰি আমি সুখী হওঁ আমি যে মানুহবোৰ নাটক কৰি থকা মানুহবোৰ এই মানুহবোৰে বাকী সকলোৱে পাই থকা সুখবোৰৰ উপৰিও বেলেগ কিছুমান সুখ পাব পাৰো আৰু খুব সহজতে পাব পাৰো সেইটো ভাল লগা কথা এটা খুব সহজতে পাব পাৰো আমি ইয়াত নাটক কৰি থকা মানুহখিনিয়ে জানে যে আমি এই বৰ্তমান সময়ত 29 জুনৰ পৰা অহা 13 জুলাইলৈকে আমি এটা নাটকৰ কৰ্মশালা দিয়াই আছো আমাৰ গোলাঘাটৰ চৌকলাৰ ফালৰ পৰা আৰু তাত এতিয়া শিক্ষা দি আছে মুখ্য হিচাপে আছে সংগীত নাটক একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট নাট্যকৰ্মী আচলতে গুণাকৰ দেৱগোস্বামী গুণাকৰ ছাৰে কষ্ট কৰি আছে কষ্ট কৰি ল'ৰা ছোৱালীক শিকাই আছে আৰু আমিও নাটক ভাল পোৱা মানুহ কেইটামান কিন্তু আমি তাৰ বিনিময়ত সুখ আহৰণ কৰিছো আৰু এই সুখবোৰ এদিনৰ কাৰণে আহৰণ কৰা নাই এই সুখবোৰ জীৱনৰ কাৰণে আহৰণ কৰিছো এই কথাটো বৰ ভাল লগা কথা এটা জীৱনৰ কাৰণে আহৰণ কৰি আছো সুখ কিছুমান আৰু এই কিছুমান সুখবোৰ আমি আমাৰ মাজত থাকিবই আৰু এতিয়া মই এই গোটেই কথাখিনি কবলৈ যাম মোৰ নিৰ্দিষ্ট মোৰ অভিজ্ঞতাৰ ফালৰ পৰা সৰুৰ পৰা যে নাটকৰ লগত জড়িত হৈ আছো নাটক কৰিছো নাটক চাইছো কৰ্মশালা কৰিছো কৰ্মশালাত মই নিজে শিকিছো ছাত্ৰ হিচাপে আছো মই নিজে কেতিয়াবা কৰ্মশালা দিছো শিকাইছো নিজে নাটক লিখিছো নাটক পৰিচালনা কৰিছো অভিনয় কৰিছো বিভিন্ন ঠাইত নাটক চাবলৈ ঘূৰি ফুৰিছো কৰিবলৈ ঘূৰি ফুৰিছো এই গোটেই অভিজ্ঞতাবোৰৰ ফালৰ পৰা এটা কথা কিন্তু আমি ন-দিয়েতে ক'ব পৰা হৈ গলো মই এতিয়া জীৱনৰ ইমান কেইটা বয়স পাৰ কৰি নাটকৰ লগত জড়িত হৈ এটা কথা ন-দি ক'ব পৰা হৈ গলো যে নাটকে কিন্তু সঁচাকে সুখ দিয়ে এতিয়া ইয়াত যদি কোনোবাই নাটকৰ লগত পোনপটীয়াকৈ জড়িত নোহোৱা মানুহ আছে তেওঁলোকক মই এইটো গেৰাণ্টি দি দিব
নাটক যদি কৰিবলৈ আহে আপুনি সুখী হবই, আপুনি সুখী হবই, সেইটো কথা। কিন্তু উদ্দেশ্য চাব আকৌ, যদি কেৱল মই পইচা ঘটিবৰ কাৰণে নাটক কৰিছো, কাৰণ বৰ্তমান সময়ত অসমত বিভিন্ন ধৰণৰ ধাৰা চলি আছে, কিছুমান মানুহে কেৱল পইচা ঘটিবৰ কাৰণে নাটক কৰি আছে সেইটো জানে, কিন্তু যদি আপোনাৰ সন্মুখত পইচা ঘটাৰ আপোনাৰ উদ্দেশ্যটো থাকে তেতিয়া আপুনি সুখী নহবও পাৰে, সেইটো কথা। সেইকাৰণে চাব লাগিব আপুনি কোনটো উদ্দেশ্যত আহিছে। যদি সুখী হবৰ কাৰণে আহিছে আপুনি সুখী হব, সেইটো চিয়ৰ। যে কেনেকে সুখী হম চাব, এই কথাখিনি মই আকৌ আমাৰ বৰ্তমান হৈ থকা কৰ্মশালাটো মই টানি আনিম, তাৰ জেৰ টানি আনিম। আমি কেনেকে সুখী হম, প্ৰথম কথা চাব, নাটক যেতিয়া কৰো আমি, নাটক কৰো মানে মই অকল অভিনয় কৰাটো কথা নাই কোৱা, নাটক লিখা পৰিচালনা কৰাৰ কথা নাই কোৱা, নাটকৰ প্ৰযোজনাটোৰ লগত জড়িত হোৱাৰ কথা কৈছো। সেই জড়িত কেনেকে হম, বিভিন্ন ধৰণে আমি জড়িত হব পাৰো। আমি অভিনয়টো কৰিব পাৰোৱেই, নাটক লিখিব পাৰোৱেই, পৰিচালনা কৰিব পাৰোৱেই, তাৰ উপৰিও আমি নাটকত সেই সময়ত কি কৰিব পাৰো, আমি ৰিহাৰ্চেলত উপস্থিত থাকিব পাৰো, ৰিহাৰ্চেলত আমি চাহ এখন যোগান ধৰিব পাৰো, একো নহলে ৰিহাৰ্চেলৰ মানুহকেইটাক আমি সহায় কৰিব পাৰো, নাটক কৰিবলৈ যাওঁতে আমি বস্তু বাহানি দাঙি দিব পাৰো, বিভিন্ন ধৰণৰ সহায় কৰিব পাৰো। এই গোটেই কামখিনিয়ে নাট্যৰ প্ৰযোজনাটোৰ লগত জড়িত। সেইকাৰণে নাটক কৰা মানে কেৱল ষ্টেজত উঠি অভিনয় কৰাটো নহয়, নাট্য প্ৰযোজনাটোৰ লগত জড়িত হোৱা গোটেই কথাখিনি আছে। নাট্য প্ৰযোজনাটোৰ লগত যেতিয়া জড়িত হৈ যায় মানুহ এজন, নাটক এখনৰ ভিতৰৰ কথাবোৰ যেতিয়া জানিবলৈ আৰম্ভ কৰে, চাব আপোনালোকে যদি কোনোবাই অকল কেৱল নাটক চাইছেহে আজিলৈকে, নাটকৰ আখৰাত নাই থকা, নাটকখন হৈ থাকোতে পিছফালে ষ্টেজটোত নাই থকা, তেতিয়া কিন্তু এইখিনি কথা অনুভৱ কৰিব নোৱাৰিব। অনুভৱ কৰিব পাৰিব সেইখিনি মানুহে যিখিনিয়ে নাটকৰ প্ৰযোজনাটোত আছে, নাটকৰ ষ্টেজৰ পিছফালে আছে, অভিনয় কৰা কেইজন মানুহতো থাকিবই, বা কেতিয়াবা নহয় কেতিয়াবা নাটকৰ কৰ্মশালাত অংশগ্ৰহণ কৰিছে। সেই মানুহখিনি কিন্তু বুজি পাই যাব নাটকৰ সুখৰ সন্ধানত আমি নাট্য চৰ্চা কেনেকে কৰিব পাৰো, কেনেকে সুখ পাব পাৰো। কেনেকে পাব পাৰো চাব, নাটক যেতিয়া আমি কৰো, কি কৰো, আমি নিজৰ জীৱনটোৰ বাহিৰে বেলেগ এটা জীৱনক আমি জীয়াবলৈ চেষ্টা কৰো। নিজৰ জীৱনটোৰ বাহিৰে বেলেগ কিছুমান জীৱন জীয়াও। কেনেকে জীয়াও, যদি অভিনয় কৰো তেনেহলে কেৰেক্টাৰ এনালাইচিছ বোলা বস্তু এটা থাকেই। আজিকালি ল'ৰা ছোৱালীবোৰ আমাৰ কৰ্মশালাত ছাৰে কৈ আছে, কেৰেক্টাৰ এনালাইচিছ দুই ধৰণে হয়। কেনেকে হয়, অবজেক্টিভ এনালাইচিছ এণ্ড সাবজেক্টিভ এনালাইচিছ। অবজেক্টিভ এনালাইচিছ মানে হৈছে আমি এটা যদি কেৰেক্টাৰ দিয়ে, আমাক চৰিত্ৰ এটা দিয়ে যে এই চৰিত্ৰত আমি অভিনয় কৰিম, তেতিয়া সেই অবজেক্টিভ এনালাইচিছটো আমি কি কৰিম, যে আমি ওপৰে ওপৰে চাম কি আছে কি নাই সেইখিনি চাম। এই সাবজেক্টিভ হলে আমি সেই মানুহজনৰ সেই চৰিত্ৰটোৰ আমি ভিতৰৰ কথাখিনি অনুভৱ কৰিবলৈ চাম, স্বভাৱ, চৰিত্ৰ, আদৰ্শ, চিন্তাধাৰা, এই কথাবোৰ আমি অনুভৱ কৰিবলৈ চেষ্টা কৰিম। এতিয়া সেই কামটো যদি নিৰন্তৰ প্ৰচেষ্টাৰে আমি কৰি থাকো, তেনে আমি যিটো চৰিত্ৰক আমি এনালাইচিছ কৰিম, বিশ্লেষণ কৰিম, সেই চৰিত্ৰটোক মই নিজেই জীবলৈ আৰম্ভ কৰিম। তাৰমানে মই সেই চৰিত্ৰটো জীয়াম, তেতিয়া মই হৈ নাথাকো, মই বেলেগ এটা চৰিত্ৰ জীয়াম। যদি মই সেই চৰিত্ৰটো জীয়াওৱে, তেনেহলে মোৰ নিজৰ জীৱনটোৰ বাহিৰে মই বেলেগ এটা জীৱন পালো, তাৰমানে ইতিমধ্যে মই দুটা জীৱন পালো। তেনেকৈ মই যদি কেইবাখনো নাটক কৰো, কেইবাটাও জীৱন পালো, বা মই অভিনয় নকৰিলোৱেই, মই ৰিহাৰ্চেলটোতো থাকিলো, তেতিয়াও প্ৰতিটো কেৰেক্টাৰকে আমি চাই আমি জীয়াব পাৰো। তেনেকে চাবলৈ গলে আমি নিজৰ জীৱনটোৰ বাহিৰে আন কেইবাটাও জীৱন নাটকত জীয়াব পাৰো। আৰু এই যে জীয়াই দিওঁ, আনৰ জীৱন এটা জীয়াই দিওঁ, তেতিয়া আমি গম পাই যাওঁ, আমি যিবোৰ নিজৰ সীমাবদ্ধতা বুলি ভাবি থাকো, নিজৰ দুখ বুলি ভাবি থাকো, নিজৰ অক্ষমতা বুলি ভাবি থাকো, এইবোৰচোন সাধাৰণ কথা। মোৰ নিচিনা অক্ষমতা, মোৰ নিচিনা দুখ, মোৰ নিচিনা বেজাৰ বহুতৰ আছে দেখোন, আনকি কেতিয়াবা মোতকে বেছিহে আছে কাৰোবাৰ। এই কথাটো বুজি পাব লাগিব আচলতে। আৰু এই কথাবোৰ বেলেগ ধৰণেও বুজি পায়, মই কোৱা নাই যে বেলেগ ধৰণে বুজি নাপায়, কেৱল নাটকতহে বুজি পায় এই ধৰণৰ কথা নহয়, বেলেগ ধৰণেও বুজি পায়। কিন্তু নাটকে সেইটো নাটকৰ যোগেদিও আমি বুজি পাব পাৰো, আৰু নাটকে খুব সহজভাৱে বুজাই দিব পাৰে খুব সহজভাৱে। কাৰণ চাব, এতিয়া আকৌ কৈছো, আমি বেলেগ এটা জীৱনক অনুভৱ কৰিব পাৰো। এতিয়া মোৰ জীৱনটোৰ বাহিৰে যদি মই বেলেগ এটা জীৱন অনুভৱ কৰিব পাৰো, তেনেহলে মই আকৌ কৈছো, মোৰ সীমাবদ্ধতা খিনি মই বহল কৰি দিব পাৰিম, মোৰ পৰিসৰটো বহল হৈ যাব। কথাটো সেইটো। এনেকৈ যদি সমাজৰ প্ৰত্যেকজন মানুহে নিজৰ বাহিৰেও আন 10টা কেৰেক্টাৰ, আন 10জন মানুহৰ সমস্যাবোৰ বুজিবলৈ আৰম্ভ কৰে, অনুধাৱন কৰিবলৈ আৰম্ভ কৰে, তেনেহলে অনুভৱ কৰিবলৈ আৰম্ভ কৰে, তেনেহলে নিজৰ জীৱনৰ সমস্যা, নিজৰ জীৱনৰ দুখ বেজাৰ, এইবোৰচোন কম্পেয়াৰ কৰি দিম নহয়, আমি তুলনা কৰি দিম, তেতিয়াচোন নিজকে সুখী যেনে লাগিব।
তেনেহলে আমি তাৰ পৰাই সুখ আহৰণ কৰিলেই নহয়। মই কোৱা নাই যে সেই মানুহখিনিক হেৰি কৰি মই নিজক জীৱনটো ভাল বুলি ভাবিছো, কিবা তেনেকুৱা ধৰণৰ নহয়। যে মই এইটো কব বিচাৰিছো যে আমি তেতিয়া এইটো বুজি পাওঁ যে মোৰ বাহিৰেও বেলেগৰ চোন এনেকুৱা সমস্যা আছে, এতিয়া মোৰটোৱে কেৱল মোৰ হৈ নাথাকে, আমি বেলেগৰো হৈ যাওঁ। আৰু নিজক যেতিয়া নিজতকেও আনৰ সৈতে বিলাই দিব পাৰিব, তেতিয়া দেখোন সুখ অটমেটিকলি আহিব, নিজে নিজে আহিব। তেনেহলে নাটকে সুখ দিয়ে বুলি আমি নিজাকে স্পষ্টকে এটা এটা আমি পইণ্ট পাই গলো, এটা পইণ্ট যে নাটকে সুখ দিয়ে। কেনেকে দিয়ে? যে আমি নাটকত নিজৰ জীৱনৰ বাহিৰেও বেলেগ জীৱন জীয়াও, আৰু বেলেগ জীৱন যেতিয়া জীয়াও তেতিয়া নিজৰ সমস্যাবোৰক আমি সৰু যেন লাগিব পাৰে, আনৰ সমস্যাবোৰক আমি গুৰুত্ব দিবলৈ আৰম্ভ কৰিম। আৰু চাব এনেকৈ প্ৰেক্টিচ কৰোঁতে আমাৰ চাব আমাৰ গোটেই জীৱনৰ গোটেই কথাবোৰ আমাৰ প্ৰেক্টিচৰ ওপৰত নিৰ্ভৰ কৰে। আখৰা, অনুশীলন। এতিয়া চাব আমি যদি সদায় ভাল কথা এটা অনুশীলন কৰো, ভাল হৈ থাকিম। এতিয়া আমি যেতিয়া সদায় সন্ধিয়াতে ভাত খাওঁ, সেইটো এটা অনুশীলন, আখৰা, এটা প্ৰেক্টিচ। সন্ধিয়াতে যদি ভাত খাওঁ, আমি সন্ধিয়াতে ভাত খাব পাৰো, আমাৰ ৰাতি ভোক নালাগে। আমি যদি ৰাতি 10:30 বজাতে ভাত খাওঁ, তেতিয়া আমি সন্ধিয়াতে ভাত খালে সেইদিনা আমাৰ 10:30 বজাত ভোক লাগিব। আমি যদি ৰাতিপুৱা 4 বজাত উঠাৰ অনুশীলন কৰো, সদায় 4 বজাতে উঠিব পাৰিম। যদি বোলে 7 বজাতহে উঠিব পাৰো, 4 বজাত উঠিলে মোৰ দিনটো বেয়া লাগি থাকিব। অনুশীলন। কাৰণ মানুহৰ শৰীৰটো এনেকুৱা এটা যন্ত্ৰ, যিটো যন্ত্ৰই যিকোনো ক্ষেত্ৰতে নিজক খাপ খুৱাই ল'ব পাৰে। বৰ ভাল যন্ত্ৰ এটা মানুহৰ যন্ত্ৰটো, যিকোনো ক্ষেত্ৰতে খাপ খুৱাই ল'ব পাৰে। এই খাপ খুৱাওতে সি সেইটো ঠাচতে আমাৰ মন, শৰীৰ, আমাৰ কোষবোৰ, আমাৰ স্নায়ুবোৰ, আমাৰ হৰমনবোৰ গোটেইবোৰ নিজা নিজাকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট অভ্যাসত পৰিণত কৰিব পাৰি। যদি সেইটো হয়েই, যদি আমাৰ মন মগজু, আমাৰ শৰীৰটো ইমান বেছি ফ্লেক্সিবল হয়েই, তেনেহলে তাক যদি আমি ভাল কামত খটুৱাবলৈ আৰম্ভ কৰি দিওঁ, আনক ভাল পাবলৈ যদি প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰি দিওঁ, আনৰ দুখত দুখী হম, সেই দুখত আমি আনক সহায় কৰিবলৈ যদি প্ৰেক্টিচ কৰিবলৈ আৰম্ভ কৰি দিওঁ, আনৰ নিজৰ সমস্যাটোকে সমস্যা বুলি নাভাবি আনৰ সমস্যাবোৰকো যদি নিজৰ সমস্যা বুলি ভাবিবলৈ আৰম্ভ কৰি দিওঁ, আৰু সেইটো যদি প্ৰেক্টিচ কৰো, আপুনি অকলে অকলে সেইটো প্ৰেক্টিচ কৰিব নোৱাৰিবও পাৰে, নাটকত পাৰি। সেইকাৰণে মই কৈছো, তেতিয়া চাব আপুনি নাটক কৰা মানুহ এটাক চাবচোন, যদি ৰাতি হস্পিটেললৈ মাতে যে মোৰ বিপদ হৈছে আহচোন বুলি ক'লে, নাটক কৰা মানুহ এটা কিন্তু যাবলৈ কুণ্ঠাবোধ নকৰে। এনেকুৱা নহয় যে প্ৰত্যেক 100% এনেকুৱা, এইটো কলৈ যোৱা নাই, তাৰ মাজত 2-এজন বেলেগ থাকিব। কাৰণ নাটক কৰা মানুহবোৰতো অপ্ৰিয় সত্য যে নাটক কৰা মানুহবোৰৰ মাজতো এই হিংসা হিংসি, এই অসূয়া প্ৰীতি থাকে, সেইটো সঁচা কথা। টুকুৰা মানুহ এটাক যদি আপুনি ঘৰলৈ মাতে, তেতিয়া কি হব, তেওঁ অকল খাবলৈ নাযায়, লগত কামো কৰি দিব। এইবোৰ প্ৰেক্টিচ। এতিয়া যে আমি কৰ্মশালাটো কৰি আছো, আমাৰ ল'ৰা ছোৱালীবোৰ চাবনে, প্ৰথম এদিন দুদিন তাহাঁতি যেনেকুৱা আছিলে, এতিয়া আমাৰ ইয়াত আছে আমাৰ কেইবাটাও ল'ৰা ছোৱালী, সিহঁতে এতিয়া নিজক পৰিৱৰ্তন, নিজৰ মাজত এটা পৰিৱৰ্তন অনুভৱ কৰে, আৰু আমিও কৰিছো। আমাক দেখি আছে নহয়, আমি নাটক কৰা মানুহবোৰে কি কি কৰি আছো তাত। আমি সেই কৰ্মশালাটোত আমি কি কি কাম কৰো, আমাৰ প্ৰফেচনেল জীৱনটো কি, আমি তাত সেইটো লৈ যোৱা নাই কোনো। তাত আমি চবেই ডাষ্টবিন চাফা কৰিছো, ঘৰ সাৰিছো, ঘৰ মুচিছো, পানী দাঙিছো, সিহঁতৰ কাৰণে চাহ ঠিক কৰিছো, সাৰিছো, বস্তু দাঙা দাঙি কৰিছো, চব কৰিছো নহয় আমি। এনে চাবলৈ গ'লে আমি নকৰিবও পাৰিলোহেঁতেন, আমি কাৰোবাক পইচা দিও কৰাব পাৰিলোহেঁতেন, কিন্তু আমি নিজেই কৰিছো। ডাষ্টবিনলৈকে চাফা কৰিছো, বৰষুণৰ গেলা বতৰত আমি ডাষ্টবিন চাফা কৰিছো, ডাষ্টবিনটো দাঙি মেলি ইফালে সিফালে নিছো। কিন্তু কলেজত যদি মই কেৱল পঢ়ুৱাবলৈ যাওঁ, তেতিয়াতো সেইটো মই নকৰো। তাৰ কাৰণে নিৰ্দিষ্ট মানুহ আছে, বেলেগ মানুহ আছে, তেওঁলোকে কৰিব এইটো কাম। কিন্তু মই নাটক কৰিবলৈ গৈছোতো, মই কৰিছো। আৰু সেই কামবোৰ, সেই কথাবোৰ আমাৰ শিক্ষাৰ্থীসকলে দেখি আছে, দেখি বুজিছে যে নাটক কৰা মানুহবোৰে যিকোনো পৰিস্থিতিত, যিকোনো ঠাইত, যিকোনো সমস্যাত নিজকে খাপ খুৱাই তুলিব পাৰে আৰু মোকাবিলা কৰিব পাৰে। এইটো এটা ডাঙৰ কথা, ডাঙৰ সম্পদ। এই কথাটো নাটকে শিকায়, কাৰণ প্ৰেক্টিচ হয় যে, মই আকৌ কৈছো প্ৰেক্টিচ হয়। কাৰণ আমি নাটকত কৰো আনৰ জীৱন এটা জীয়াবলৈ, আনৰ দুখ কষ্ট জীয়াবলৈ। এইটো ডাঙৰ এটা কাৰবাৰ, এইটো নাটকে দিব পাৰে। আৰু এটা চাব, নাটকখনে কি হয়, সমাজখনক বুজিবলৈ, জীৱনটোক বুজিবলৈ শিকায়। সমাজখন বুজিবলৈ শিকায়, সমাজখন বুজা মানে নিজকে কৰি তোলা, সমাজখন বুজিবলৈ শিকায়। এতিয়া চাব, আমি যেতিয়া নাটকখন কৰি থাকো, নাটকৰ কৰ্মশালাই হওক, নাটকৰ প্ৰডাকচনে হওক, আমি যেতিয়া কৰি থাকো, তেতিয়া আমি সমাজ এখন বুজো। সেইকাৰণে সেই সমাজখনৰ প্ৰতি যদি আমাৰ মনত ইতিমধ্যে কিবা বেয়া ভাৱ আছিলে,
আমাৰ মনত যদি বেলেগ কোনোবাই বেয়া ভাৱ ভৰাই দিবলৈ চেষ্টা কৰিছিলে, এই কথা আমি বুজি পোৱা হৈ যাম নহয় যে আমি এইটো নহয় নহয় আচলতে মানুহ হিচাপে চব মানুহে সঁচা, কাৰণ আমি আবেগ অনুভূতিৰ লগত কাম কৰো যে, আবেগ অনুভূতিৰ লগত কাম কৰো। সেইকাৰণে এই অসূয়া অপ্ৰীতিবোৰ আমাৰ মাজত সোমাবলৈ সুবিধা নাপায়। আকৌ কৈছো 100% নহয় কিন্তু দেই, নাটকৰ মানুহ চবেই এনেকুৱা নহয়। যিখিনি প্ৰকৃততে নাট্যকৰ্মী, অভিনেতা নহয়, তেওঁলোক অকল ডিৰেক্টৰ নহয়, নাট্যকৰ্মী, সেই নাট্যকৰ্মীসকলে কিন্তু এইবোৰ অনুভৱ কৰিব পাৰে। সেইকাৰণে মই কওঁ আপোনালোকক এতিয়া কৈ থওঁ যে যদি সুবিধা পায় নিজেও নাটকৰ কৰ্মশালা এটাত উপস্থিত থাকক, নিজে নাটকৰ কৰ্মশালা তাত লওক, বা নিজৰ সন্তান, নিজৰ ওচৰে পাজৰৰ পৰিয়ালৰ মানুহক জীৱনত এবাৰ নহয় এবাৰ নাটকৰ কৰ্মশালা এটা দিয়ক। বাকীবোৰ কৰ্মশালাও হওক, কিন্তু নাটকৰ কৰ্মশালা এটা দিয়ক। কাৰণ নাটকৰ কৰ্মশালাত কেৱল নাটক নিশিকায়। আমাৰ ল'ৰা ছোৱালীখিনিয়ে হয়তো ভাবিছিলে যে নাটক কৰ্মশালালৈ আহিম আৰু ভাবি আছিলে চাগে নাটক কৰ্মশালালৈ আহিম, নাটক কৰিম, এইফালে সেইফালে ডাইলগ কম, এইফালে সেইফালে যাম, কিন্তু নহয়। আমি ইয়াত ফিজিকেল এক্সাৰচাইজ কৰিছো, মাইণ্ড গেম কৰিছো, ভইচৰ কাম কৰিছো, বাকী কামবোৰ কৰিছো, চব কৰিছো আমাৰ আছে। এতিয়া চাব, সেইদিনা মই ইহঁতক এটা খেল খেলালো, যে বেলুনৰ খেল, বেলুনৰ খেল এটা খেলালো। যে খেলটো এনেকুৱা ধৰণৰ আছিলে যে আমি প্ৰথমতে বাৰু একতাৰ খেল কিছুমান দেখুৱালো, সেইটো বেলেগ কথা, কিন্তু ইহঁতৰ প্ৰায় 60টা ল'ৰা ছোৱালীৰ হাতত 60টা বেলুন আছে। ইহঁতক কোৱা হল যে বেলুন কেইটা 10 মিনিটৰ পাছত যাৰ হাতত বেলুনটো বাচি থাকিব সেয়ে জিকিব, এই বাক্যটো কোৱা হৈছে। সিহঁতে বেলেগ বেলেগ ধৰণে সুধিছে আমাক যে ছাৰ এনেকুৱা হলে কি হব, তেনেকুৱা হলে কি হব। মই কৈছো নহয়, যে যাৰ হাতত 10 মিনিটৰ পাছত থাকিব সিয়ে জিকিব। সময় আৰম্ভ কৰি দিয়াৰ লগে লগে সিহঁতে বেলুনবোৰ ফুটুৱাবলৈ আৰম্ভ কৰিলে, ইটো ফুটুৱালে, সিটো ফুটুৱালে, ইটোৱে সিটো ফুটুৱালে, বাচিব পৰা নাই, মানে পলাই পলাই য'ত ত'ত পলাইছে নিজৰ বেলুন বচাবৰ কাৰণে, কিন্তু নাই, ফুটে বেলুনহে আৰু এনেকে পিটিকি দিলে ফুটে। ফুটে 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 এটা ল'ৰাটো চাৰ্ট পৰ্যন্ত ফালি দিছে, চোলা পৰ্যন্ত ফালি দিছে, ফালি 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 3 মিনিট 47 ছেকেণ্ড, 10 মিনিট সময় দিয়া হৈছিলে, 3 মিনিট 47 ছেকেণ্ডত বেলুন কেইটা ফুটুৱাই আজৰি। কাৰো হাতত বেলুন নাই, 60টা বেলুন। এতিয়া তাৰপিছত তাহাঁতি কৈছে যে, তেতিয়া তাহাঁতক কোৱা হল যে বেলুন কেইটা ফুটুৱাবলৈ কোৱা হোৱা নাছিলে, বেলুন কেইটা ঘটি থাকে আজিকালি। এই কথাবোৰ নাটক শিকোৱা হয়। তেতিয়া আমাৰ ল'ৰা ছোৱালী কেইটাই বুজি পালে যে হয়, আমি ইচ্ছা কৰাহেঁতেন গোটেই মানুহকেইটা জিকিব পাৰিলোহেঁতেন, গোটেই ল'ৰা ছোৱালী কেইটা জিকিব পাৰিলোহেঁতেন একেলগে, কিন্তু আমি গোটেই ল'ৰা ছোৱালী কেইটা জিকাৰ প্ৰেক্টিচটো নকৰিলো সেইটো সময়ত, প্ৰথম 2 নম্বৰ দিনা। কিন্তু আমি নিজে জিকাৰ প্ৰেক্টিচটোহে কৰিলো। এই সমাজত কেৱল নিজে জিকাৰ যিটো প্ৰেক্টিচ, এই নিজৰ জিকাৰ প্ৰেক্টিচটোৱে সমাজখন ধ্বংস কৰে, আৰু একেলগে আগবাঢ়ি যোৱাৰ যিটো প্ৰেক্টিচ, সেই প্ৰেক্টিচটোৱে সমাজখন আগবঢ়াই নিয়ে। এনেকুৱা কথাবোৰ নাটকে শিকায়, এনেকুৱা কথাবোৰ নাটকে শিকায়, আৰু ইহঁতে এতিয়া বুজি পালে প্ৰথম দিনৰ পিছতে। তেনেহলে এই কথাবোৰে নাটকৰ মানুহবোৰক সুখ দিয়ে, সেইটো কথা। তাৰপিছত চাব নাটকৰ কেনেকুৱা সুখ দিব পাৰে। আমিতো জানোৱেই যে নাটকত আমি নিয়মানুবৰ্তিতা, সমানুবৰ্তিতা, শৃংখলাবদ্ধতা, একতা, এইবোৰ শিকোৱেই। নাটকে কৃতজ্ঞতা শিকায়। মই সেইকাৰণে কৈছো, ৱৰ্কশ্বপ এটা যদি দিয়ে, নাটকৰ কৰ্মশালা এটা যদি দিয়ে, আপোনালোকে কেৱল নাটক এইফালে যায় সিফালে যায়, মই ডায়লগ এটা কৈ দিছো, সেইটো নহয়। নাটকে এই কথাবোৰ শিকায়। নাটকে কি হব, কৃতজ্ঞতা। এতিয়া কৃতজ্ঞতাটো আমাক কেলে লাগে? আমি চবেই জানো কৃতজ্ঞতা কেলে লাগে। কাৰণ আমি জীৱনত কেৱল নিজৰ কাৰণে জীয়াই থাকিব নোৱাৰো, নিজেহে নিজক, মোৰ যিমানে ধন টকা পইচা নাথাকক, মই নিজৰ কাৰণে পৰিপূৰ্ণ কেতিয়াও নহয়। মই পৰিপূৰ্ণ নহয়, মোক কোনোবাই নহয় কোনোবাই সহায় কৰিব নোৱাৰো। খেতি কৰা মানুহে মোক খেতি কৰি ভাতকেইটা দিবই লাগিব। মই অহা যোৱা কৰিবলৈ বাছখন মই সদায় চলাব নোৱাৰো, বেলেগ এজনে বাছ চলাইছে। মই থকা ঘৰটো বেলেগ মিস্ত্ৰী এজনে সাজিছে। আমি বহি থকা বেঞ্চ ডেস্কবোৰ বেলেগ এজনে সাজিছে। মই পিন্ধত আহিছো। জীৱনত আমাক কোনোবাই নহয় কোনোবাই কিবা নহয় কিবা প্ৰকাৰে সকলো সময়তে সহায় কৰি আছে। তেনেহলে সকলো সময়তে সহায় কৰি থকা মানুহখিনিক আমি কৃতজ্ঞতা দিব লাগে। আমি বেলেগটোক একো দিব নোৱাৰো।
আমি নাজানো কোনে কি কৰি আছে। এই ফোনটো এতিয়া কোনে বনালে, এই ইয়াৰফোনডাল কোনে বনালে আমি নাজানো। কৃতজ্ঞতা দিব পাৰো। আৰু যেতিয়া আপুনি চাব, আপুনি কৃতজ্ঞতা যেতিয়া দিব পাৰিব আনক, নিজৰ মনত সুখৰ সৃষ্টি হ'ব, নিজেই সুখ পাবলৈ আৰম্ভ কৰিব। এই সুখী হোৱাৰ আৰু কিছুমান প্ৰেক্টিচ, এইবোৰ প্ৰেক্টিচ। আপুনি কৃতজ্ঞ হওক, আপুনি দিয়ক। কোনোবা সৰু কাম এটা কৰিছে, আপুনি থেংক ইউ কওক। এইখিনি কথা। বাকী সকলে মোক কিবা কিবি মাজতে সুধিব দেই, নহলে অকল মই কথা কৈ থকা নিচিনা লাগিব। মই পানী খাই লৈছো। তপস্যা আছে, জিতুদা আছে, আদিত্য আছে, কিবা কিবি সুধিব। সেইকাৰণে বৰ হেৰি দি থোৱা নিচিনা নহলে ভাল নালাগিব, সেইটো কথা। এতিয়া আকৌ চাব, কাৰণ কৰ্মশালালৈ আহিলে তাহাঁতি প্ৰথম দিনাটো ভাল ভাল কাপোৰ পিন্ধি আহিছে। আমি কোৱা হৈছে যে ভাল ভাল কাপোৰ পিন্ধি নাহিবি, ইয়াত কি হব ঠিকনা নাই। আমি সাৰি থৈ দিয়া বা নহৰাকে থোৱা ধূলিত থকা কাপোৰ বস্তুখিনিতো, মাটিখিনিতো, পকাটো আমি বহিছো, শুইছো, বাগৰিছো, চুচৰিছো, এইবোৰ প্ৰেক্টিচ হয়। এই কথাবোৰ প্ৰেক্টিচ হয়। আৰু এই যদি প্ৰেক্টিচটো হৈ থাকে, নহলেনো আমি কেতিয়াবা কৰবালৈ গলে, আলহী ঘৰলৈ গলেই হওক, কৰবাত নাটক কৰিবলৈ গলেই হওক, তেতিয়া আমি য'তে শুবলৈ পাওঁ, যিয়ে খাবলৈ পাওঁ, তেতিয়াতো আমাৰ কোনো অসুবিধা নাথাকিব। অসুখী হোৱাৰ পৰা বাচি যোৱা মানে সুখ পোৱা। অসুখী হোৱাৰ পৰা বাচি যোৱা মানে এইটো সুখ পোৱা। এতিয়া মোক যিকোনো ঠাইলৈ লৈ যাওক আমাক, আমি সেইখিনি ঠাইতে আমি এডজাষ্ট কৰিবলৈ সুবিধা পাম। আমি সাহস কৰো আচলতে, এডজাষ্ট হৈ যাম। নাটক কৰিবলৈ গ'লেতো আৰু ক'ত খাবলৈ পাওঁ, ক'ত পেচাব পায়খানা কৰিবলৈ পাওঁ, ঠিকনাই নাই। কি বাছতে যাবলৈ পাওঁ নে, থিয় হৈ যাবলৈ পাওঁ নে, কোনো ঠিকনাই নাই। তথাপি মানুহবোৰ সুখী। যদি আমি বেলেগ এটা কামত যাওঁ, তেনেহলে সুখটোৰ পৰা আমি বঞ্চিত হম। আমি অসুখী হ'ব পাৰো, অসুখী হৈ যাব পাৰো, সম্ভাৱনা আছে। তেনেহলে এই কথাবোৰ নাপাতে দি। আৰু চাব, এতিয়া আমি এটা প্ৰেক্টিচ কৰি আছো। নাটকত আমি নিজৰ টিফিনটো ভগাই খাওঁ। আমাৰ কৰ্মশালাটোত যেতিয়া 66টা ল'ৰা, কিন্তু আমি সাধাৰণতে এইটো কাম কৰো যে, আমি যদি 30টা 40টা ল'ৰা ছোৱালী থাকে, তেতিয়া আমি কি কৰো যে, আমি যিবোৰ টিফিন আনো, সেইটো ৰুটি এখনে হওক, যিয়ে হওক, ডাঙৰ বস্তু এটাই হওক, সৰু বস্তু এটা হওক, এই 30টা যদি ল'ৰা ছোৱালী আছে, 30খন প্লেট গোটাই প্ৰতিটোৰে টিফিনৰ পৰা অকনমান অকনমান এচিকুট এচিকুট কৰি 30 ভাগ কৰো। প্ৰত্যেকটো টিফিনৰ পৰা প্ৰত্যেকজনে এচিকুট এচিকুট হলেও খাবলৈ পায়। এই কথাটো প্ৰত্যেকটো টিফিনৰ পৰা। তেতিয়া কোনেও নিজৰ টিফিনটো বহুত ভালকে আনিও অকলে খাম বুলি ভাবি লাভ নাই, বা কাৰোবাৰ যদি টিফিনটো অকমান বেয়াও হৈছে, তেতিয়াও তেওঁৰ কোনো ক্ষতি নাই। কিন্তু তাক আৰু সুবিধা লবলৈ বিচাৰিলে নহব, যে সদায় মই টিফিন নানো আৰু আনৰ পৰাই খাম, বা মই সদায় টিফিনে বিস্কুট এখন আনো আৰু আমিতো খাবলৈ দিবই, সেইটো ললে কৰিলে নহব। কিন্তু সেই কথাটো তেতিয়া কি হয়, আমাৰ মাজত আমি এটা সন্মিলন বা আমাৰ একতাৰ ভাৱ এটা গঢ় লৈ উঠে, সম্প্ৰীতি এটা গঢ় লৈ উঠে। আমি চবৰে টিফিন খাওঁ। চাব, সমাজতো কেতিয়াবা চলে ন, যে আমুকৰ ঘৰত আমুকক পাকঘৰত খাবলৈ নিদিয়ে, আমুক কোনোবা গলে কোনোবা ঘৰত ভিতৰলৈ সোমাবলৈ নিদিয়ে, কেতিয়াবা কোনোবা গলে কোনোবা কাঁহীখন নিজে ধুই থৈ আহিব লাগে। এই কথাবোৰ আমাৰ সমাজত চলি আছে। আৰু এই কথাবোৰে কি কৰে, অসুখৰহে সৃষ্টি কৰে, অসুখীহে কৰে মানুহক। যে কোনোবা আহিলে গিলাচটো বাহিৰত থৈ দিব লাগিব, এইবোৰ অসুখী কৰে। এইবোৰ অসুখী কৰাৰ এটা কাৰণ। কিন্তু নাটকে সেইটো কাম নকৰে। যে নাটকে কোনে কত কেনেকে ৰান্ধি আনিছে, কোনেও সেইটো গুৰুত্ব নিদিয়ে। কাৰ পাকঘৰৰ ভাত কোনে খাইছে, কোনে কেনেকে ৰান্ধি আনিছে, কাৰ ঘৰত ভাল হৈছে নে বেয়া হৈছে, কোনেও কাকো গুৰুত্ব নিদিয়ে। কাৰণ চবেই চবৰে খাব। এইটো বিস্কুট এখনে হওক, ডাঙৰ কিবা মাছ মাংসই হওক, চবেই খাব। এইবোৰ প্ৰেক্টিচ হয়। মানে এদিন কৰিলে নহব, এদিন কৰিলে এইটো কাম নহব, এইবোৰ প্ৰেক্টিচ হয়। মই আকৌ কৈছো, আকৌ প্ৰেক্টিচ লাগিব। এইবোৰ প্ৰেক্টিচ কৰা যায়। এতিয়া আমি 66টা ল'ৰা ছোৱালী 66খন কাঁহীত এচিকুট এচিকুট ভাগ কৰিবলৈ আমাৰ বহুত সময় যাব, সেইকাৰণে আমি এইটো কৰা নাই। তথাপিও আমি ওচৰে পাজৰে থকা 5টা 6টা ল'ৰা ছোৱালীৰ মাজত এই ভাগটো কৰিবলৈ সিহঁতক প্ৰেক্টিচ কৰাইছো। বা আমি ডাঙৰ কেইজনো মাজে মাজে যাৰ তাৰ টিফিনৰ পৰা অকমান অকমান লৈ খাবলৈ আৰম্ভ কৰিছো। কেলে, এতিয়া কাৰো মাজতে দ্বিধাবোধ নাথাকে, কাৰোৰ মাজতে সীমাবদ্ধতা নাথাকে, কাৰোৰ মাজতে সংকীৰ্ণতা নাথাকে। সকলোৰে খাব, সকলোৱে সকলোকে দিব। এই যে কথাটো, এই কথাটো অকল নাটকৰ কাৰবাৰ এটা নহয়, এই কথাটো সমাজৰ কাৰণে প্ৰয়োজনীয় কাৰবাৰ এটা। আমি যিকোনো মানুহৰ ঘৰলৈ গৈ যিকোনো বস্তু খাব পাৰিব লাগিব, তেতিয়া আমি সুখী হম। এতিয়া যদি কিবা এটা ক'বালৈ মাতিছে, ফেষ্টিভেল এটা মাতিছে,
মই গৈ ইচি চাচ কৰিছো, খাবলৈ মন নাই, মই এইটো নাখাওঁ, এইটো মই ঘিণ কৰো, সেইটো হলেতো মানুহ অসুখী হব নহয়। যিজনে নাখায় সেইজনো অসুখী হব, যিসকলে খুৱাব বিচাৰিছে সেইসকলো অসুখী হব। অসুখটোনো কেলে সৃষ্টি কৰে, অসুখীনো কেলে হওঁ আমি? যদি আমি প্ৰেক্টিছে কৰি ৰাখিছো যে না আমি যিকোনো মানুহৰ ঘৰত যিকোনো হাতেৰে ৰন্ধা যিকোনো সোৱাদৰ বস্তু খাব পাৰো, এইটো আমাৰ অনুশীলন আছে, আমি সেইটো ক্ষেত্ৰত পাকৈত, তেনেহলেচোন আমি চবতে গৈ যিকোনো মানুহৰ ঘৰতে গৈ যিকোনো কথা খাব পাৰো, এইটো আৰামত, আৰু এইটো কথাই নহয় আৰু। এইটো বস্তু, এই বস্তুৱে মানুহক সুখী কৰে, সেইখিনি কথা। তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সুখী কৰে। আৰু চাব, বিশ্বাস, নাটকে কি কৰিব পাৰে? বিশ্বাস দিব পাৰে, বিশ্বাস দিব পাৰে। কাৰণ আমি সমাজত ইজনে সিজনক যদি বিশ্বাস নকৰো, সমাজখন আগবাঢ়ি নাযায়। আৰু বহুতবোৰ মানুহে, বহুতবোৰ শক্তিয়ে বৰ্তমান সময়ত আমাৰ মাজত, এইটো অপ্ৰিয় হলেও সঁচা কথা, আমাৰ সমাজখনৰ মাজত কি কৰিছে, বহুতবোৰ শক্তিয়ে কেতিয়াবা বিভেদবোৰ ইনজেক্ট কৰিব বিচাৰিছে, বাহিৰৰ পৰা ভৰাই দিব বিচাৰিছে। আমি যদি নাভাবো আমাৰ মাজত বিভেদ নাই বুলি যদি আমি নাভাবো, তথাপিও আমাক ইনজেক্ট কৰিব বিচাৰে, আমাক ভৰাই দিব বিচাৰে বেজি দি। এই কথাবোৰ যদি আমি আগতীয়াকে জানি যাওঁ, আমাৰ যদি ভেকচিনটো আগতে আছে আমাৰ গাত, তেতিয়াতো আমি কোনো অসুবিধা নাথাকে। যদি আমি বিশ্বাসেই কৰিব পাৰো, কথাটো বুজি পাইছে আপোনালোকে? যদি আমি ইজনে সিজনক বিশ্বাসেই কৰিব পাৰো, মই যদি বিশ্বাস কৰিব পাৰো যে আমাৰ সমাজত থকা কোনো এজন মানুহেই মোক বেয়াকে নকয়, মই যদি বিশ্বাস কৰিব পাৰো মোৰ বিপদত যিকোনো মানুহ দৌৰি আহিব, তেনেহলেনো মই অসুখী হওঁ কিয়? মই অসুখী হওঁ কিয়? এই ধৰ্মৰ নামত, সমাজৰ নামত, সম্প্ৰদায়ৰ নামত, ক্লাছৰ নামত, এই যিবোৰ বিভেদ বস্তুবোৰ আমাৰ মাজত সুমুৱাই থকা যায়, এই সুমুৱাই থাকে বা নিজেও কেতিয়াবা আমি প্ৰেক্টিচ কৰো, এই কথাবোৰ আঁতৰি যাবলৈ সুবিধা হয় নাটকৰ কিছুমান প্ৰেক্টিচৰ ওপৰত। আমি ইয়াত বিশ্বাস কৰিবই লাগিব নহয়, নাটক কৰিবলৈ আমি ইটো সিটো বিশ্বাস কৰিবই লাগিব যে সেইটো অটমেটিকেলি প্ৰেক্টিচটো হয়েই, যে আমি ইজনে যি আনিছে তাকে খাম, যি পিন্ধাইছে তাকে পিন্ধিম, যলৈ যাবলৈ কয় তালৈ যাম, কামটো কৰিব পাৰিছো নে নাই, কৰিবলৈ যদি কাম এটা দি আমি কৰিমেই যেনেকে নহওক, ষ্টেজত উঠি মই আনক সহায় কৰিম, আনে মোক সহায় কৰিবলৈ বিশ্বাস, এই বিশ্বাসখিনিয়ে অকল নাটকৰ কৰা সময়খিনিতে সহায় নকৰে, এই বিশ্বাসখিনিয়ে সমাজৰ যিকোনো সময়তে, নিজৰ জীৱনৰ যিকোনো সময়তে সহায় কৰিব। এতিয়া আমি চৌককলা যে গঠন কৰিলো গোলাঘাটত, আমি কেইটামান মানুহ ইমানেই ইজনে সিজনৰ প্ৰতি আকুলতা ভাৱ আছে, ইমানেই ইজনে সিজনৰ প্ৰতি বিশ্বাস আছে, আমি এটা ডাঙৰ এক্সটেণ্ডেড ফেমিলি, এটা পৰিবৰ্ধিত আমাৰ পৰিয়াল আছে, আমি প্ৰত্যেকজনকে বিশ্বাস কৰো, বিশ্বাসেই কৰো, তেনেহলে আমি সুখী হোৱাৰ থল আছে আমাৰ, আমিতো সুখী হোৱাৰ থল আছে। এই প্ৰেক্টিচো আমি কৰিব লাগে আচলতে, কিন্তু নাটকে এইটো কৰিবলৈ দিয়ে। সেইকাৰণে কোৱা হৈছে সুখৰ সন্ধানৰ নাটক, আমি সুখটো কেনেকে পাব পাৰো। চাব, সততা, নাটকে আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো শিকোৱা বুলি ভাবো, বাকীবোৰতো আছে, সততা, অনেষ্টি। ল'ৰা ছোৱালীবোৰকো কৈছো যে অনেষ্টি, বা গুণাকৰ দেৱগোস্বামী সিহঁতক কৈ আছে, আমি সকলোৱে কৈয়ে থাকো অনেষ্টি। অনেষ্টি যদি নাথাকে আপুনি জীৱনত অসুখী হবই। এই কয় নহয় কি, সুমতি সুবা খাবা দুমতি দুবা খাবা নেকি, তেনেকুৱা কিবা এটা আছে। আমি বেয়া কাম এটা কৰিলে চোৰৰ মন পুলিচ পুলিচ, পাপীৰ পিঠাতে মন, এই কথাবোৰ যোজনাবোৰ আছে, ফকৰাবোৰ আছে। কেলে তেনেহলে আমি যদি সৎ নহয়, আমি যদি অসৎ, তেনেহলে আমাৰ মাজত কিবা নহয় কিবা দুখ বোধ এটাই, অপৰাধ বোধ এটা আমাক খুন্দিয়ে থাকিব। আমি যিমানে হাঁহি মাতি নাথাকো লাগিলে, তেনেহলে আমাৰ এই দুখ বোধটোৱে আমাক খুন্দিয়াই থাকিবই নহয় প্ৰতি মুহূৰ্ততে। কিন্তু আমি নাটকত কি বিষয়ে প্ৰেক্টিচ কৰো? আমি নাটকত সততাৰ প্ৰেক্টিচ কৰো। সততাৰ প্ৰেক্টিচ কৰো মানে কেনেকে কৰো? যে আমি কি কৰো, সৎ হবলৈ শিকো। আমি যিটো ভাল কাম কৰিছো সেইটো দৃঢ়তাৰে কব পাৰো, আৰু আমি যদি কিবা বেয়া কাম কৰিছো সেইটোও দৃঢ়তাৰে কব পাৰো। আমি কাকো নঠগো, আমাক কাকো ঠগিবলৈ সুবিধা নিদিওঁ। এইবোৰ আমি প্ৰেক্টিচ কৰো, আমি প্ৰেক্টিচেই কৰো ৱৰ্কশ্বপত, নাটকত আমি প্ৰেক্টিচ হয়। এই যে প্ৰেক্টিচবোৰ হয়, আপুনি মন কৰিব যে আমি সকলোকে ঠগিব পাৰো, কাক ঠগিব নোৱাৰো? নিজকে ঠগিব নোৱাৰো, আমি সকলোকে ঠগি দিব পাৰো নহয়, মা দেউতা বাই ভনী, নিজৰ পৰিয়াল, লগৰ বন্ধু শিক্ষক, চবকে ঠগিব পাৰো। কাক ঠগিব নোৱাৰো? নিজক ঠগিব নোৱাৰো। এতিয়া যদি মোৰ গাৰ ভিতৰত যদি এটুকুৰা ঘাঁ আছে, সেই ঘাঁ টুকুৰা মই মলম চলম সানি বিষটো কমাই, ওপৰত পাৰফিউম চাৰফিউম পাউডাৰ চাউডাৰ মাৰি, ওপৰত ধুনীয়াকে কাপোৰ এটা পিন্ধি বহি আছো, আপোনালোকে মোক যিটো দেখিছে অৱয়ৱ, সেই অৱয়ৱটো আপোনালোকে কেতিয়াও গম পোৱা নাই যে মোৰ গাত ঘাঁ এটুকুৰা আছে নে নাই। সঁচাকে নাই, এনেই উদাহৰণৰ কাৰণে কৈছো। ঘাঁ যদি আছে আপোনালোকে গম নাপায়, কাৰণ সেইটো মই দেখুৱাও নাই, মোৰ মুখতো ধৰা পৰা নাই।
কিন্তু গম পাব কোনে? গিজিককে মাৰিব নহয়, খিচিককে খুচে যে, খুচিব নহয়। কাক খুচিব? নিজকে খুচিব। কোনে গম পাব? নিজেহে গম পাব। তেনেহলে অসুখী কোন হব? নিজেহে হম। সৎ নহলে এইটো কাম হয়। মানুহ সেইকাৰণে সৎ হব লাগে, সৎ, অনেষ্ট। আমি সেইটো প্ৰেক্টিচ কৰো নাটকত, আমি সেইটো অনেষ্টিটো প্ৰেক্টিচ কৰো। যাতে কোনোবাই যদি মই মিছাকে কিবা এটা কবলগীয়া হৈছে, সেইটো মই অনেষ্টলি কম, মই এইটো মিছা কথা কৈছিলো বা এইটো মই কৰিব পৰা নাই। অনেষ্টি, এই অনেষ্টিটোৰ প্ৰেক্টিছে কিন্তু চাব আপুনি আপোনাক সুখী কৰিব। সেইকাৰণে কৈছো নাটকে সুখ কৰিব, সুখী কৰিব। সহমৰ্মিতা, সহযোগিতা এইবোৰতো আছে, এইবোৰ আপোনাৰ নকলেও হ'ব আৰু। আমি ইজনে সিজনে হাতত ধৰো নহয়, নাটক কৰিবলৈ যাওঁতে ইজনে সিজনে আমি হাতত ধৰি এটা শিকলি সৃষ্টি কৰো। আমি ইজনে সিজনৰ মাজত দৃঢ়তা এটা বান্ধোন সৃষ্টি কৰো, সহযোগিতা কৰে। সেইকাৰণে আমি নাটকত কাৰোবাৰ যদি বিপদ হয় সকলো উবুৰি খাই পৰো। এইখিনি কথা আৰু আছে। এতিয়া মোক সেইদিনা হেৰিয়ে কৈ আছিলে, এইটো নিলমে, আপুনি প্ৰথমতে হিমুৰ কথা কব। হিমুটো কেনেকুৱা বস্তু? এতিয়া হিমুৰ কথা অলপ কম, কাৰণ আমি নাটক কৰি আছো হিমু বুলি এখন নাটক, আপোনালোকে হয়তো জানে। আমি ইতিমধ্যে গোলাঘাট, ডিব্ৰুগড়, বোকাখাত সকলোতে কৰিছো। বেলেগ ঠাইতো আমাৰ কৰিবলৈ মন আছে নাটকখন। এতিয়া নাটকখন হিমুৰ বিষয়ে ক'লে আপোনালোকে সুখটো অনুভৱ কৰিব পাৰিব। আপোনালোকে যিসকলে হিমু পঢ়িছে, বাংলাদেশৰ বিখ্যাত ঔপন্যাসিক হিমু, ঔপন্যাসিক হুমায়ুন আহমেদ, তেওঁৰ সৃষ্টি হিমু। এতিয়া আপোনালোকে চাব দে, আমাৰ মনত এনেকুৱা কিছুমান ধাৰণা ভৰাই দিয়া হয়, বা কেতিয়াবা নিজে নিজেও আহে, বা ঘটনা পৰিঘটনা দেখিলে ভাবো যে বাংলাদেশী বুলি ক'লে আমাৰ মাজত কিবা নিচাত্মিকা বোধ এটা আমাৰ মনলৈ আহি যায় কেতিয়াবা কেতিয়াবা। বাংলাদেশী মানুহ, বাংলাদেশী। এই যে বাংলাদেশী বুলি কোৱাৰ শব্দটো নিচাত্মিকা বোধ এটাৰে সৈতে আমি কেতিয়াবা কওঁ, এই কথাবোৰ যদি আমি হিমু নাটকখন চাই দিওঁ বা কৰি দিওঁ, বা হিমু পঢ়িও, বা হুমায়ুন আহমেদৰ সাহিত্য পঢ়ো, বা অকল হুমায়ুন আহমেদে নহয়, বাংলাদেশৰ যিকোনো এজন সাহিত্যিক যদি আমি পঢ়ো, তেতিয়া এই নিচাত্মিকা বোধটো আমাৰ মুখৰ পৰা নাইকিয়া হৈ যাব। তেতিয়া আমি সুখী হম। বাংলাদেশী, এই ভাৱটো আমাৰ মুখলৈ নাহে। বাংলাদেশী, বাংলাদেশী মানে এটা অপবাদ নহয় নহয়। বাংলাদেশী মানে নিচাত্মিকা বোধ নহয় নহয়। বাংলাদেশী মানে বাংলাদেশত থকা মানুহখিনি, যিকোনো মানুহ থাকিব পাৰে তাত। বনুৱা থাকিব পাৰে, অফিচাৰ থাকিব পাৰে, তাত প্ৰধানমন্ত্ৰী আছে, ৰাষ্ট্ৰপতি আছে, সাহিত্যিক আছে, বিজ্ঞানী আছে, খেলুৱৈ আছে, চব আছে। হুমায়ুন আহমেদ কেমেষ্ট্ৰিত PhD, হুমায়ুন আহমেদ কেমেষ্ট্ৰিত PhD, তাকো আমেৰিকাৰ পৰা কৰিছে। ইমান পঢ়া শুনা কৰা মানুহ। তেওঁ গল্প লিখিছে, নাটক লিখিছে, উপন্যাস লিখিছে, চিনেমা কৰিছে। উপন্যাস আকৌ বহুত লিখিছে, প্ৰায় 200খন উপন্যাস লিখিছে। তাৰে ভিতৰত কেইবাটাও নিৰ্দিষ্ট চৰিত্ৰক লৈ তেওঁ উপন্যাস লিখিছে। কি কৰিছে তেওঁ? হিমুক লৈ কিমান, তেওঁ নিচে এটা লিখি থৈ গৈছে যে হিমুক লৈ মই কিমানখন উপন্যাস লিখিছো মই নিজেই নাজানো, তেনেকে লিখি থৈ গৈছে। তেওঁ হয়তো এখন দুখন উপন্যাস হেৰাব পাৰে, কিন্তু আমাৰ হাতত এতিয়া হিমুক লৈ 21খন উপন্যাস আছে। তাৰমানে পৃথিৱীৰ বজাৰত হিমুক লৈ লিখা উপন্যাস 21খন আছে। আৰু বাকী মিচিৰ আলি তেনেকুৱা চৰিত্ৰ এটা আছে, আৰু চৰিত্ৰ আছে কিছুমান। হিমু যদি আপোনালোকে পঢ়ে, তেতিয়া ধাৰণা কৰিব যে বাংলাদেশী সেই সাহিত্যিকজনৰ, জাফৰ ইকবাল, তেওঁ ভায়েক, তেওঁ ফিজিক্সত PhD, তেওঁ বহুত ভাল ভাল শিশু সাহিত্য লিখিছে। সেইখিনি পঢ়িলে আপুনি গম পাব যে সেই তেওঁলোকৰ যি সাহিত্য পঢ়ো, তেনেহলে বাংলাদেশী বুলি কোৱা যিটো আমাৰ মনত নিচাত্মিকা ভাৱটো আহে, সেইটো নাহে কেতিয়াও। আমি তেওঁলোকক সন্মান কৰিবলৈ মন যাব। তেতিয়াচোন আমাৰ মাজত অসূয়া আপত্তিবোৰ নাইকিয়া হৈ যাবই। চাব ক'ত ক'ত কানেক্ট কৰে আমাক বস্তুবোৰ, ক'ত ক'ত ইণ্টাৰলিংক হৈ থাকে বস্তুবোৰ। এতিয়া হিমুক যে তেওঁ লিখিলে, হিমু চৰিত্ৰটো এনেকুৱা এটা ইণ্টাৰেষ্টিং চৰিত্ৰ, এনেকুৱা এটা ৰসাল চৰিত্ৰ, আপুনি এবাৰ পঢ়িলে উঠিব নোৱাৰে। নিলমে কেইদিনমান আগত হিমু পঢ়ি আপোনালোকে ফেচবুক পোষ্ট দিছে, হোৱাটছএপে ষ্টেটাছ লগাইছে, দেখিছে? মোলৈ ফোন কৰিছে হিমু উপন্যাসখন পঢ়ি, অসমীয়া অনুবাদ পঢ়িছে। মই নিলমকতো কওঁ, বাংলা খিনি মোৰ লগত আছে, ইচ্ছা কৰিলে পঢ়িব পাৰে। হিমুক লৈ অসমীয়ালৈ অনুবাদ হোৱা আমাৰ দৃষ্টিত এতিয়া 4খন উপন্যাস হৈছে অসমীয়ালৈ অনুবাদ হোৱা। আমাৰ আৰু কোনোবা যদি কৰিছে নাজানো। হিমু কেৰেক্টাৰটো কেনেকুৱা? হিমু কেৰেক্টাৰটো এটা বহেমিয়ান বুলিয়ে ক'ব নে, পাগল বুলিয়ে ক'ব নে, মহাপুৰুষ বুলিয়ে ক'ব নে, অঘৰী বুলিয়ে ক'ব নে, নিশাচৰ বুলিয়ে ক'ব নে, আনৰ দুখত দুখী হোৱা মানুহ বুলিয়ে কি ক'ব? হিমু এটা বেলেগ ধৰণৰ কেৰেক্টাৰ। আমাৰ মাজত এতিয়া আমাৰ বিভাগৰ কেইবাগৰাকী মোৰ শ্ৰদ্ধা বাইদেউ আছে, তেওঁলোকে কৈ থাকে, যে বন্তি বাইদেউ কৈ থাকে, মই যদি হিমু নিচিনা হ'ব পাৰিলোহেঁতেন, মইতো জীৱনত বহুত সুখী হলোহেঁতেন। মই যদি হিমু নিচিনা হ'ব পাৰিলোহেঁতেন, মই জীৱনত বহুত সুখী হ'ব পাৰিলোহেঁতেন। আমি
চেষ্টা কৰিব পাৰো হিমুৰ নিচিনাকে আমি খালী ভৰিৰে ৰাতিটো খোজ কাঢ়িব নোৱাৰো, কিন্তু হিমুৰ নিচিনাকে আমি আনৰ দুখত দুখী হ'ব পাৰো। হিমুৰ নিচিনাকে আমি সমস্যাবোৰক সহজভাৱে ল'ব পাৰো। হিমুৱে প্ৰতিটো সমস্যা কাৰণ হিমুক দেউতাকে মহাপুৰুষ কৰাৰ প্ৰশিক্ষণ দিছিল। হিমুৱে দুখ বুধ চিনি পায়। হিমুৰ অতিকে মৰমৰ ভাটৌ চৰাইটো দেউতাকে ডিঙি মুচৰি মাৰি পেলাইছিল। সেইটো হিমুৱে বাৰে বাৰে ভাটৌ চৰাইটো দেউতাই মোক ডিঙি মুচৰি মাৰি পেলাইছিল। মোৰ যদি কিবা এটা বস্তু ভাল লাগে, দেউতাই বজাৰৰ পৰা সেইটো কিনি আনি দিয়ে, মই খুব ভাল পাওঁ। তাৰ পিছত দেউতাই কয়, হিমু হাতুৰিটো লৈ আন, তোৰ এই খেলনাটো ভাঙি পেলাও। তেনেহলে তাৰপিছত দেউতাই মৰিয়াই এই খেলনাটো ভাঙি পেলায়। এই যে বেলেঞ্চ, কাৰণ আমি সদায় বিচৰা বস্তু নাপাবও পাৰো নহয়। আমি জীৱনত যিমান বস্তু বিচাৰো চব জানো পাওঁ? নাপাওঁ নহয়। সেইকাৰণে আমি যে নেপাওঁ সেইটোও প্ৰেক্টিচ কৰিব লাগিব। আমি পামটো যেনেকে প্ৰেক্টিচ কৰো, নেপাওঁটোতো প্ৰেক্টিচ কৰিব লাগিব, কাৰণ কেতিয়াবা আমি নাপাবও পাৰো নহয়। তেতিয়া সেইটো মুহূৰ্তক আমি সাজু হৈ থাকিব লাগিব নহয়। আমিনো ভিটামিনবোৰ কেলে খাওঁ? ভেকচিনবোৰ কেলে লওঁ? সৰু ল'ৰাবোৰ যে চিটা দিয়ে, পলিঅ' চিটা দিয়ে, টাইফয়ডৰ চিটা দিয়ে, এনকেফেলাইটিছৰ চিটা দিয়ে, কেলে দিয়ে? ভৱিষ্যতে যদি বেমাৰটো হয়, যাতে শিশুটোৰ শৰীৰত বা মানুহজনৰ শৰীৰত যুঁজিব পৰা শক্তিটো আহে, সেইকাৰণে চিটা দিয়ে, ভেকচিন দিয়ে। শাৰীৰিকভাৱে সক্ষম, মানসিকভাৱে যদি আমি সৰু ল'ৰা এটাক বিচৰা বস্তু বিচাৰিলেই দিওঁ, পিছত যদি সি বিচাৰিলে নেপায়, তেতিয়া জানো মানসিক ভাৱে যুঁজিব পৰা শক্তি এটা থাকিব? নাথাকিব নহয়। হিমুক দেউতাকে সেই কামটো কৰিছিলে, যে মৰমৰ খেলনা বস্তুটো আনি অনাৰ পিছতে হাতুৰি এটা মৰিয়াই ভাঙিও পেলাইছিল। হিমুৰ আটাইতকৈ মৰমৰ ভাটৌ চৰাইটো দেউতাকে ডিঙি মুচৰি মাৰি পেলাইছিলে। আৰু হিমুৰ মাকৰো মৃত্যু হৈছিলে। হিমুৱে নাজানে মাৰ কেনেকে মৃত্যু হয়। দেউতাকক যদি সুধিছিলে, দেউতা মাৰ কেনেকে মৃত্যু হল? দেউতাকে কলে, তই সেইটো উত্তৰটো নিজে বিচাৰিব লাগিব, তই জ্ঞানীও হব লাগিব। এবাৰ হিমুৱে নিজে ভাবে, দেউতাই যে মোৰ ভাটৌটো মাৰি পেলাইছিলে, মাকো কিজানি ডিঙি মুচৰি, কিজানি হয়। দেউতাকে যদি ভাবিছিলে কিজানি যে মাকে মৰম কৰি হিমুক বেয়া কৰি পেলাব। সেইটো কৰিবলৈ কোৱা হোৱা নাই। ইয়াত কোনোবাই মৰম কৰি বেয়া কৰিব বুলিয়ে সিগৰাকীক আমি নাইকিয়া কৰি দিম, সেইটো নহয় বাৰু। ইয়াত কথাটো কোৱা হৈছে যে আমি অভাৱটো বুজিব লাগিব। আমি চাব, আমাৰ জেনেৰেশ্যনৰ বহুতখিনি মানুহ যিবোৰে নাটক চাটক কৰি আছো, বা কষ্ট কৰি জীৱনত কিবা এটা পাবলৈ সক্ষম হৈছো, সেই গোটেই মানুহবোৰ এটা সময়ত অভাৱী আছিলো। মই কোৱা নাই যে অভাৱ নাথাকিলে কিবা নাপাব, সেইটো কোৱাবলৈ যোৱা নাই। কিন্তু চাব, অভাৱী আছিলো যিখিনি মানুহ, এইটো কথা কিন্তু চিঞৰি কব পাৰো, এতিয়া পইচা পাতি হোৱাৰ পিছত যিবোৰ মানুহে আনক সহায় কৰে, এতিয়া প্ৰতিষ্ঠা হোৱাৰ পাছত যিবোৰ মানুহে আনৰ দুখ বুজি পায়, সেইবোৰ মানুহ এসময়ত অভাৱী আছিলে, সেইটো কিন্তু হয়। কাৰণ পইচা পাতি বহুতে পায়। এতিয়া আমি মোটামুটি মাহে এটা দৰমহা পাওঁ। আমাৰ লগত দৰমহা পোৱা বহুত আছে, অসমত বহুত মানুহে দৰমহা পায়। অকল আমিয়ে নহয়, অসমৰ কিমান কৰ্মচাৰী আছে, সকলোৱে দৰমহা পায়। তাৰ কিমান শতাংশ মানুহে আনক সহায় কৰে? 50% বুলিও যদি ধৰো, আধা সংখ্যক মানুহে আনক সহায় কৰে। আধা সংখ্যকে যে নকৰে, সেইটোতো কম নহয়। কেলে নকৰে? বা আধা সংখ্যকে কেলে সহায় কৰে আনক? কাৰণ সেই মানুহখিনি অভাৱটো দেখিছিলে, জীৱনৰ কেতিয়াবা নহয় কেতিয়াবা অভাৱটো চিনি পাইছিলে। সেইকাৰণে বৰ্তমান সময়ত যদি কাৰোবাৰ অভাৱ হৈছে, সেইটো অনুভৱ কৰিব পাৰে। নাটকে সেই কামটো কৰে, অনুভৱ কৰিব পাৰে। আনৰ যদি অভাৱ হৈছে, সেইটো আমি অনুভৱ কৰিব পাৰিব লাগিব। হিমুৱে সেইটোৱে গম পালে যে হিমুৱে নিজৰ অভাৱ অনুভৱ কৰিলে, দুখ অনুভৱ কৰিলে, দুখৰ পৰা কেনেকে পৰিত্ৰাণ পাব পাৰি সেইটো অনুভৱ কৰিলে। সেইকাৰণে জীৱনত হিমু অসুখীয়ে নহল, সুখীয়ে হৈ থাকিলে সদায় সুখী হৈ থাকিলে। সেইকাৰণে হিমুৱে নিজৰ মনত এখন নদী লৈ ফুৰে, ময়ূৰাক্ষী নদী। ইচ্ছা কৰিলে ময়ূৰাক্ষী নদীখনলৈ লৈ যাব পাৰে। নাটকখন চালে গম পাব, বা ময়ূৰাক্ষী উপন্যাসখন পঢ়িলে গম পাব, ময়ূৰাক্ষী নদীখনৰ শক্তিটো কিমান। বহুত বেছি শক্তি। মোৰ পৰিয়ালতো মানুহগৰাকীয়েতো ময়ূৰাক্ষী নদী প্ৰেমতে পৰি আছে। নাটকখনৰ ময়ূৰাক্ষী নদীখন দিবৰে জোৰ কৰা মানুহগৰাকী তাই। এই ময়ূৰাক্ষী নদীখন বেলেগ ধৰণৰ বস্তু এটা, সুখৰ এটা আকৰ। আপোনালোকে ময়ূৰাক্ষী নদীখনলৈ এবাৰ গৈ চাব। কেনেকে যাব? দুটাই উপায় আছে, এটা হৈছে অৰিজিনেল উপন্যাসখন পঢ়া,
নহ'লে নাটকখন চোৱা। আমি সেই মৰিয়সী নদীখনক প্ৰেক্টিচ কৰিছো। এই কথাবোৰ নাটকখনত আমাৰ নাটকে দিয়ে। নাটকে আমাক সুখী কৰিব জানে। নাটকৰ যোগেদি আমি সুখী হ'ব পাৰো। চাবচোন এইবোৰ কথা যদি পঢ়ো নহয়, আমাৰ মাজত এই যে কেতিয়াবা ধৰ্মৰ নামত খেলি মেলিবোৰ লাগে, নোৱাৰে আৰু। ধৰ্মৰ নামত খেলি মেলি কৰিব নোৱাৰে। আমি সেইবোৰ আজি অসমীয়া সমাজত থাকি আমি এই ধৰ্মৰ নামত খেলি মেলি হোৱা কথাবোৰ পাতিবই নালাগিছিল আচলতে। বহুত আগতে অতীতত আজিৰ পৰা 40-50 বছৰ আগৰ অসমখন যদি মনত পেলাবলৈ চেষ্টা কৰো, বা আমাৰ নতুন প্ৰজন্ম আমাৰ ষ্টুডেণ্ট খিনি আছে, সিহঁতে যদি সেই আগৰ সমাজখনৰ কথা কাৰোবাৰ পৰা জানিবলৈ চেষ্টা কৰে, বা আমিও আনৰ পৰা শুনিছো, তেতিয়াতো এই ধৰ্মৰ নামত খেলি মেলিবোৰ আমি নেপাতিছিলোৱেই। বা তাৰো আগত ধৰ্মৰ নামত খেলি মেলিবোৰ নেপাতিছিলো নহয়। বেলেগ বেলেগ সমস্যা আছিলে, ধৰ্মৰ নামত খেলি মেলিবোৰ কেলে হৈছে? কিবা নহয় কিবা প্ৰকাৰে আহিছে আমাৰ মনলৈ। কিন্তু আমি যদি এইবোৰ প্ৰেক্টিচ কৰি থাকো, সেই ভাইৰাছটোৱে আমাক আক্ৰমণ কৰিব নোৱাৰে। কাৰণ এইবোৰ এটা এটা ভেকচিন। এই নাটক এটা ভেকচিন, ডাঙৰ ভেকচিন। আমাৰ ধৰ্মৰ নামত আৰু খেলি মেলি কৰিব নোৱাৰে। ডাঙৰ বস্তু। সেইকাৰণে আমি নাটকখনত চাব, আমি হিমু নাটকখনত কি কৰিছো? হিমু নাটকখন বাংলাদেশৰ কিছুমান কাহিনীৰ আধাৰত, বাংলাদেশৰ ঢাকাৰ কাহিনী আছে তাত। আৰু ঢাকাৰ কাহিনী আছে কাৰণে তাত কি হৈছে, বিশেষকে মুছলমান সম্প্ৰদায়ৰ গোটেই কাহিনীবোৰ আছে। শব্দ আছে মুছলমান সম্প্ৰদায়ৰ, খাদ্যৰ কথা আছে, দেশ ভূষা আছে। আৰু হিমুৱে কি কৰিছে, হিমুক আকৌ হুমায়ুন আহমেদে কেনেকে বিশ্লেষণ কৰিছে? হিমু হিন্দু মুছলমান, তেওঁ এটা সাক্ষাৎকাৰত কৈ থৈ গৈছে। হিমুক তেওঁ ধৰ্মৰ মাজত আবদ্ধ কৰি থাকিব বিচৰা নাই। সেইকাৰণে আমিও ইচ্ছা কৰি নাটকখনত মুছলমানৰ গোটেই কথাখিনি দেখুৱাইছো, ইছলাম ধৰ্মী কথাখিনি। লগত আমি বাউল গীত ব্যৱহাৰ কৰিছো। বাউল গীত ইছলাম ধৰ্মৰ মানুহো গায়, কিন্তু আমি বাউল গীত ব্যৱহাৰ কৰিছো হিন্দু সনাতনী কৌশলেৰে। পাৰ্বতী বাউলে যিবোৰ ধৰণৰ ড্ৰেছ পোছাক কৰে, যিবোৰ ধৰণৰ বেশভূষা কৰে, সেইবোৰ ধৰণে কৰিছো। আমি হিন্দু মুছলমান তাত সন্মিলন কৰিবলৈ চেষ্টা কৰিছো। আমি অতি আদৰেৰে আমি আব্বাজান বুলি কৈছো, অতি আদৰেৰে আমি ভাইজান বুলি কৈছো, অতি আদৰেৰে, খুব আকুলতাৰে, অতি আদৰেৰে আমি আল্লাহ বুলি কৈছো, অতি আদৰেৰে, সন্মান জনাই, আবেগেৰে। এইবোৰ আমি প্ৰেক্টিচ কৰিছো। ভাবি চাওকচোন। মই এইটো আকৌ কৈছো দেই, আমাৰ মাজত বিভেদ হৈছে বুলি প্ৰেক্টিচ কৰিব লাগে বুলি কোৱা নাই। কিন্তু যিহেতু আমাৰ মাজলৈ এই ভাইৰাছবোৰ আহিছে, প্ৰেক্টিচ কৰাটো প্ৰয়োজন। প্ৰেক্টিচ কৰাটো প্ৰয়োজন। এই কথাবোৰ মোৰ আপোনালোকৰ শ্ৰদ্ধাৰ হেম ফুকন ছাৰ, মোৰ সহযোগিতা, তেওঁতো আমাক কৈয়ে থাকে। আমি প্ৰেক্টিচ কৰিছো। কেনেকে কিহৰ কাৰণে প্ৰেক্টিচ কৰিব পাৰিছো? নাটকৰ যে প্ৰেক্টিচ কৰিব পাৰিছো। আৰু সেইকাৰণে আমাৰ মাজত এইবোৰ নাথাকে নহয়, এইবোৰ সমস্যা আমাৰ নাই। তেনে আমি ক'ব পাৰো, আমি আৰামত যিকোনো ঠাইলৈ যাব পাৰো, যিকোনো খাদ্য খাব পাৰো, য'তে হলেও হ'ব পাৰো, একদম আৰামত। আৰু ইয়াৰ আগৰ যিটো লেকচাৰ আছিলে এই কথা মঞ্চত, তাত আদিত্য হাজৰিকাই কৈছিলে যে অপৰাধ প্ৰৱণতা আমি কেনেকে ৰোধ কৰিব পাৰো। তেতিয়া মই কৈছিলো, অপৰাধ প্ৰৱণতা ৰোধ কৰিবলৈ হলে কি নহয়, কিবা সৃষ্টিশীল কৰ্ম এটাত আমি জড়িত হৈ থাকিব লাগিব। সৃষ্টিশীল কৰ্ম এটাত। আৰু তাৰ কাৰণে কিন্তু মই উপযুক্ত, অতি প্ৰাসংগিক আৰু অতি শক্তিশালী মাধ্যম বুলি নাটকক কওঁ। কাৰণ আমি কিছুমান কাম অকলে কৰিব পাৰো। আমি গান এটা অকলে গাব পাৰো, ছবি অকলে আঁকিব পাৰো, গৱেষণা অকলে কৰিব পাৰো, চব অকলে কৰিব পাৰো। কিন্তু নাটক আমি অকলে কৰিব নোৱাৰো। নাটকটো সন্মিলিত প্ৰচেষ্টা এটা। আৰু সেইকাৰণে সন্মিলিত প্ৰচেষ্টাৰে এটা সৃষ্টিশীল কামত যেতিয়া আমি পোনপটীয়াকৈ জড়িত হৈ থাকিম, তেতিয়া আমি এই অপৰাধ প্ৰৱণতাৰ পৰা আঁতৰি থাকিম। এতিয়া আমাৰ 66টা ল'ৰা ছোৱালীয়ে এই আজি 11 দিন হ'ল, 11 দিনত তাহাঁতি দিনটোত প্ৰায় 8 ঘন্টা, আমাৰ 6 ঘন্টা 7 ঘন্টামান আমাৰ ক্লাছ হয়। সেই 6 ঘন্টা 7 ঘন্টা তাহাঁতি মোবাইল নোচোৱাকে আছে নহয়, বেলেগ কথা নপতাকে আছে নহয়, বিভিন্ন কথাই সিহঁতক আকৰ্ষণ নাই কৰা নহয়, বেয়া কথাই। আমি নিৰ্দিষ্ট কামতে লাগি আছো। এইকেইদিন অন্তত আমাৰ মূৰটোতো ঠিক হৈ আছে, আমাৰ কোষবোৰ বাঢ়িছে, মগজুটো বৃদ্ধি পাইছে, এইকেইদিনটো হৈছে। তেনেহলে অপৰাধ প্ৰৱণতা কমি যাব নহয়। অকল মোবাইলটো নোচোৱা কথাই কোৱা নাই। মই আগতে যে কলো, সুখৰ অনুভৱ, আমি একতাৰ প্ৰেক্টিচ, আমি সম্প্ৰীতিৰ প্ৰেক্টিচ, আমি সহমৰ্মিতাৰ প্ৰেক্টিচ, একতাৰ প্ৰেক্টিচ, বিশ্বাসৰ প্ৰেক্টিচ, কৃতজ্ঞতাৰ প্ৰেক্টিচ, এই গোটেইখিনি যদি আমি প্ৰেক্টিচে কৰিব পাৰো, তেনেহলে আমাৰ মাজত অপৰাধ প্ৰৱণতা নাথাকিব নহয়। আনৰ বেয়া হোৱাটো নিবিচাৰো, আনৰ ভাল হোৱাটোৱে বিচাৰো, আনক মৰম কৰাটোৱে বিচাৰো, আদৰ কৰাটোৱে বিচাৰো। তেনেহলে অপৰাধ প্ৰৱণতা ক'ত জন্ম হব? সেইকাৰণে মই কৈছো, অপৰাধ প্ৰৱণতা ৰোধ কৰিবৰ কাৰণে আন কিছুমান কামতকৈও মই ভাবিছো আটাইতকৈ শক্তিশালী, মই নিজে নাটকৰ লগত জড়িত কাৰণে এইটো বেছি দাবীও জনাইছো আচলতে, আন কিছুমান কৌশলতকৈ নাটক এটা ডাঙৰ কৌশল হব পাৰে আৰু হোৱা উচিত। নাটক এটা ডাঙৰ কৌশল হোৱা উচিত।
এই কথাটো আপোনালোকে অনুধাৱন কৰিব আৰু কৰিছেই, নিশ্চয় কৰিছে, সেইকাৰণে আজি অনুষ্ঠানটোত আপোনালোক উপস্থিত আছে। আৰু ভাইটি আদিত্য হাজৰিকাই কথাটো নিশ্চয় মানি ল'ব, আমি পিছত পাতিম। কথাটো সেইটো। ৰ'ব দে, মই কিবা কিবি অকণমান পইণ্ট কেইটামান লিখি লৈছো, চাই লওঁ কিবা কিবি ফেক গৈছে। মোটামুটি কথাখিনি ক'লো। আৰু এতিয়া আপোনালোকেও মোৰ লগত কথা পাতক, পাতিলে আমি আৰু কথা ওলাব। আৰু কিছুমান প্ৰেক্টিচ হৈ থাকে আৰু জানি, লাজ ভয় নাইকিয়া হয়, দৃঢ়তা বাঢ়ে, মুখ খুলিব পাৰো, সততাৰে আমি কথা ক'ব পাৰো, ভালটো আমি ক'ব পাৰো, এইখিনি কথা। আৰু আমাৰ মাজত এতিয়া যিকেইটা ল'ৰা ছোৱালী প্ৰমাণ আছে, আৰু যিকেইটা ল'ৰা ছোৱালী প্ৰথমতে মাত এটা মাতিবলৈ ভয় খাইছিলে, এতিয়াতো ধুনীয়াকে কথা ক'ব পাৰে। এই কথাবোৰে মানে সুখী কৰে ন, কনফিডেন্সটো বঢ়ায়, আমাক দৃঢ় কৰে, আত্মবিশ্বাস বঢ়ায়, এইবোৰতো আমাক সুখী কৰে। আৰু বিভিন্ন কৌশল আছে। আমাৰ ইয়াত থকা অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰায়খিনিয়ে হয়তো ক'ব সুখী কৰা আৰু বহুত কথা আছে, যিবোৰ নাটকে আমাক শিকায়। কাৰণ মই আকৌ কৈছো, নাটকে কেৱল এটা বস্তু নিশিকায়, আৰু নাটকে অকল মানসিক স্বাস্থ্যৰ কথা নকয়, আকৌ কৈছো শাৰীৰিক স্বাস্থ্য। কাৰণ আমাৰ এতিয়া ল'ৰা ছোৱালীখিনি যিমান কষ্ট কৰি ফিজিকেল এক্সাৰচাইজ কৰে, মই কালি কৰি চালো নিজে, মোৰ ভৰিকেইটা টনটনাই আছে, বহিব পৰা নাই, উঠিব পৰা নাই। কিন্তু আমি কৰি থাকিলে আমাৰতো এক্সটেন্স বাঢ়ি যাব ন, আমাৰ শক্তি বাঢ়ি যাব নহয়। এইটো যে ফিজিকেল এক্সাৰচাইজো যে আমি কৰিব পাৰো, এইটোতো আমি কৰিব পাৰো, এই কথাখিনি শিকায়। সেয়া, এতিয়া মোৰ নিজৰ এটা কবিতা আছে, এই কবিতাটো মই আপোনালোকৰ আগত গাই শুনাম, পাঠ কৰি শুনাম। মই নাটকৰ সম্পৰ্কে লিখা, খুব আবেগেৰে লিখা কথা এটা, আৰু কিন্তু কথাটো হয়, কৰিব পাৰিব। নাটকৰ এই কবিতাটো মই বিভিন্ন ঠাইত ব্যৱহাৰ কৰি ভালো পাওঁ আচলতে। মই পঢ়ি শুনাইছো। নামটো হৈছে নাটকৰ আমিবোৰ। ইয়াৰ আগতে কৈ লওঁ, আমিবোৰ শব্দটোত যিটো আমি বুৰ উপসৰ্গটো লগাইছো, পৰসৰ্গটো, আমি নিজে এটা বহু বচন, বুৰ এটা বহু বচনাত্মক পৰসৰ্গ। বহুতে মোক কৈছে, আমি লগত বুৰ নালাগে। কিন্তু এইটো যিহেতু কবিতাটো মই ইচ্ছা কৰি আমিবোৰ কৰিছো। কাৰণ এতিয়া চৌকলাত আমি কিছুমান আছো, চৌকলাৰ আমি। তেনেকেতো আমাৰ গোলাঘাটৰ MSR থিয়েটাৰ আমি আছে, শিৱাভূমি আমি আছে, অসমৰ বিভিন্ন ঠাইত আমি আছে, দেৰগাঁও আমাৰ সপোনজ্যোতি ঠাকুৰ ছাৰে কৰি আছে, দেৰগাঁও নাট্য চৰ্চা কেন্দ্ৰ, তাত আমি আছে, গুণাকৰ দেৱগোস্বামী ছাৰ পূৰ্বৰংগ আমি আছে, বিভিন্ন অসমত বিভিন্ন আমি আছে, নাটক কৰা আমি আছে। মই সেই গোটেই আমিবোৰক কৈছো, অকল মই বা আমি চৌকলাৰ লগত জড়িত থকা মানুহবোৰ নহয়, অসমত যিমান আমি আছে, যিমান নাটকৰ লগত থকা আমি আছে, গোটেই আমিবোৰক একগোট কৰি কথা কৈছো। চবৰে মই ভাবো এইটো অনুভৱ। এতিয়া শুনক, নাটকৰ আমিবোৰ। নাটকৰ মাজত লীন হৈ থকা আমিবোৰেহে জানো জীৱনৰ মাজতে কিদৰে হেজাৰটা জীৱন জীয়াব পাৰি। নাটকৰ মাজত লীন হৈ থকা আমিবোৰেহে জানো জীৱনৰ মাজতে কিদৰে হেজাৰটা জীৱন জীয়াব পাৰি। নাটকক বুকুত বোৱাই ৰখা আমিবোৰেহে জানো মানুহৰ মাজত কেনেকৈ হেজাৰ মানুহ বিচাৰি পাব পাৰি। নাটকত বুকুত বোৱাই ৰখা আমিবোৰেহে জানো মানুহৰ মাজতে কেনেকৈ হেজাৰ মানুহ বিচাৰি পাব পাৰি। নাটকতে ডুব গৈ থকা আমিবোৰেহে জানো আনৰ মাজতে কিদৰে নিজক চুই চাব পাৰি। নাটকতে ডুব গৈ থকা আমিবোৰেহে জানো আনৰ মাজতে কিদৰে নিজক চুই চাব পাৰি। নাটকৰ আমিবোৰে সেয়ে অনুভৱ কৰিব পাৰো, ভাল পাব পাৰো, বুজি উঠিব পাৰো আনক নিজক। ক্ৰমাৎ আমিবোৰ মানুহ হব পাৰো। ধন্যবাদ। মোৰ কথাখিনি মই একপক্ষীয়কে কৈ থকা কথাখিনি সামৰিছো। এতিয়া আপোনালোকেও আলোচনাটো যোগ দিয়ক আৰু কিবা কিবি পাতো। যদি মোৰ কিবা ভুলো হৈছে সেইটো শুধৰাই দিয়ক। মই আলোচনাটো সকলোৰে মুকলি কৰি দিছো। নীলম। দীপদা, বহুত বহুত থেংক ইউ প্ৰথমতে। আৰু ভুল হোৱাটো কোনো কথা নাই, মানে কথাই নাহে, প্ৰশ্নই নাহে। আৰু মোৰ খুব ভাল লাগিলে। প্ৰথম কথা, আপুনি হিমুক ইনক্লুড কৰিলে, সেইকাৰণেও ভাল লাগিলে। আৰু দ্বিতীয়টো কথা হৈছে, আপুনি কৰ্মশালাৰ জৰিয়তে যে আমাৰ কিমান মানে মানসিক হওক, শাৰীৰিক হওক, কেনেধৰণে আমাৰ বিকাশ হ'ব পাৰে সেই বিষয়ে আপুনি উল্লেখ কৰিলে। মানে মই নিজেও কেতিয়াবা অনুভৱ কৰো, মোৰো অলপমান হীনমন্যতা আছে। মই হয়তো আজি স্ক্ৰীনৰ বাহিৰত আছো কাৰণে মানে কথাখিনি কৈ আছো, কিন্তু সন্মুখত মই কথা কব নোৱাৰো। মই ষ্টেজ ফবিয়া এটা মোৰো এতিয়াও আছে। কিন্তু মই ভাবো মানে কেতিয়াবা কিজানি ময়ো নাটকৰ অংশ এটা হোৱা হলে, গৈছিলো আপুনি জানে, ক'ব নোৱাৰিলো। তাৰপিছতে সেই কেতিয়াবা মোৰো মন যায় মানে সেই জীৱনটো অকমান জি চাবলৈ, বাৰু সকলোৰে মন যায়। কিন্তু মোৰ আটাইতকৈ ভাল লাগিছে আজি আপোনাৰ মানে কৰ্মশালাত জড়িত হৈ থকা মানে নাট্য কৰ্মীসকল আছে। মই
তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকৰ সৰু সৰু কম সময়ৰ কাৰণে হলেও তেওঁলোকৰ অভিজ্ঞতাসমূহ অকমান যাতে ইয়াতে শ্বেয়াৰ কৰে। তাৰ পাছত আমি হিমুৰ কথা পাতিম। যিহেতু মই সকলোকে নাজানো কোনজন হয় কোন নহয়, মই আপুনিও যদি অকমান ইনিচিয়েটিভ লৈ দিয়ে তেতিয়া তেওঁলোকেও চাগে ভাল পাব। আছে আমাৰ তেওঁলোকৰ ৰিয়া, আত্মবিশ্বাস নুৰিন, বাঢ়িছে লাকি, যিহেতু। হা বাঢ়িছে নিৰ্মালী, বিস্মিতা, ধেৰ আছে। মই ল'ৰা ছোৱালীখিনিক কৈছো, ল'ৰা ছোৱালীহঁত নাকটো ৰাখ আৰু। কোনোবাই শুভ কবিনে? সন্ধিয়া সকলোলৈকে। হেমন্ত ক। মই পলম হ'ল অকমান মিটিংখনত জইন হোৱা। তথাপিতো এই শেষৰ কথাখিনি শুনিলো। হিমুৰ কথাও আমি বিশেষকৈ মই প্ৰায় অলপ চাইছো আৰু নিজেও কৰিছো নাট্যকৰ্মী হিচাপে, সেইকাৰণে ভাল লাগিছে। আৰু ছাৰৰ কথানো কি ক'ম আৰু, সেই 2021 চনৰ পৰা ছাৰৰ লগত নাট্যকৰ্মী হিচাপে জড়িত হৈ আছো। আৰু এটা কথা ছাৰে প্ৰায় কয় মানে, নাটকৰ লগত জড়িত হোৱা মানে অভিনয় কৰা নহয়, সেইটো মানে বহুতে ভাবে চাগে দেই, ষ্টেজত মানে অভিনয় কৰিব পাৰিলে যে নাটকৰ লগত জড়িত হ'ব, সেইটো বহুতৰ ভুল ধাৰণা থাকে। কিন্তু আমিও ষ্টেজত ওলাইছো বা ষ্টেজৰ বেক চাইডে আমিও আছো। বহুত ল'ৰা ছোৱালী এনেকেও থাকে মানে আচলতে নাট্যকৰ্মী বুলি কোৱাৰ পিছত মানে গোটেই আমাৰ যিমানখিনি জড়িত হৈ থাকে মানে সেই বস্তুটো মানে মই ভাল পাওঁ, নাট্যকৰ্মী। আচলতে অভিনেতাও লাগিবই, নাটক এখন হবলৈ অভিনেতাও লাগিব, কিন্তু নাট্যকৰ্মী যি আমাৰ ভূমিকা, সেই ভূমিকা বা আমাৰ যিটো আমাৰ গুৰুত্ব আমি মানে বুজি পাইছো যে নাট্যকৰ্মী হবলৈ হলে যে সেই সমান গুৰুত্ব বা সমান এই নাটকখনৰ প্ৰতি যি মানে আমাৰ অধিকাৰ, সমান মানে সেই বস্তু আমাৰ ভুল ধাৰণা মনত লৈ আমি কাম কৰি যোৱা নাই। আজিও ছাৰক প্ৰথম 2021 চনতে লগ পোৱা বাৰু, তথাপিতো সেই সময়ৰ পৰা আজিলৈকে নাট্যকৰ্মী হিচাপে থাকি ভাল লাগিছে। আৰু বহুত সংখ্যক সৰু ভাইটি ভন্টি হ'ব এইবাৰ কৰ্মশালাত যোগদান কৰিছে, তেওঁলোকে চাগে বুজি পাইছে, ছাৰক বুজি পাইছে। আৰু আমাৰ শ্ৰদ্ধাৰ ছাৰ গুণাকৰদেৱ গোস্বামী ছাৰ সম্ভৱ আছে। সেইকাৰণে মই প্ৰায় কম দিনহে গৈছো, তথাপিতো ভাল লাগিছে। বাকী সকলে কওক, মইতো 4 বছৰ হ'ল, বাকী নতুনসকলে কওক। ধন্যবাদ হেমন্ত। হেমন্ত এবাৰ মই কৈ দিওঁ নীলম, হেমন্ত এইবাৰ আমাৰ কলেজৰ পৰা মাষ্টাৰ ডিগ্ৰী পাছ কৰি গৈছে মানে ৰিজাল্টে দিলে না হেমন্ত? মই ক'বই নাই কৰা। পাছ কৰিব আৰু ইহঁতে ৰিজাল্টটো দিছে, কিন্তু গ্ৰেড অহা নাই এতিয়ালৈকে। আৰু ইহঁতে আমাৰ লগত ৱৰ্কশ্বপ কৰিছিলে 21 চনত, আমাৰ কলেজত আমি দিছিলো, তেতিয়াৰ পৰা আমাৰ লগত জড়িত হৈ আছে। হেমন্ত ধন্যবাদ। আৰু আছে আমাৰ বাকীসকল কওকচোন। আমাৰ কনচিং দাও আছে, তাপস ছাৰো আছে, তেওঁলোকেও কওকচোন কিবা এষাৰি, আমি আলোচনা এটা কৰো আৰু। হয়, মই তাপস ছাৰকো অনুৰোধ কৰিছো। মই তাপস ছাৰক আপোনাৰ হেৰিয়ত দেখি থাকো, সেইকাৰণে ছাৰ মোৰ ফালৰ পৰাও এটা অনুৰোধ আছে, আপুনিও অলপ সংযোজন কৰি দিয়ক। ইমান ধুনীয়া প্ৰতিভা, ধুনীয়া জীৱনমুখী নাটকৰ যাত্ৰাৰ বিষয়ে ক'লে, সেইখিনি যথেষ্ট উপকৃত হোৱা, আৰু মই ভাবোঁ এইখিনি কথা সকলোৱে অৱগত হোৱাকে ব্যৱস্থা কৰি দিলে বহুতে অনুভৱ কৰিব। যিখিনি ব্যৱহাৰিক দিশৰ মাজেৰে নাটকৰ যিখিনি কথা কোৱা হ'ল, সেইখিনি কিন্তু ইমান সহজে ক'তো তেওঁলোকে পাবলৈ দিগদাৰ হ'ব। ইমান সাৱলীলভাৱে, আৰু যিটো নাটকৰ জীৱনমুখী যাত্ৰাটো অনুভৱ কৰিবৰ কাৰণে সাধাৰণভাৱে আমাৰ হাততে পোৱা সুবিধাবিলাক লৈ পেলাই আমাৰ নতুন প্ৰজন্ম কেনেকৈ আগবাঢ়ি যাব পাৰে, আৰু দায়বদ্ধতা দিশটোৰ প্ৰতি কেনেকৈ আমি আচলতে এটা জীৱনক উপভোগ কৰিব পাৰোঁ, প্ৰতিভা যিখিনি সুন্দৰ সাৱলীল বক্তব্য, সেইখিনিয়ে সঁচাকৈ সমৃদ্ধ কৰিব। মই সাংঘাতিক ভাল পাইছোঁ, আৰু মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই আয়োজকসকললৈ মোৰ এটাই বিনম্ৰ অনুৰোধ, কথাখিনি যদি ৰেকৰ্ডিং আছে, এই কথাখিনি ধুনীয়াকৈ থৈ দিব লাগে। আমি বিভিন্ন ক্ষেত্ৰত লগ পোৱা মানুহকো যাতে এইখিনিৰে তেওঁলোকক উৎসাহিত কৰিব পাৰোঁ, সমৃদ্ধ কৰিব পাৰোঁ।
গতিকে এনেবোৰ বিষয়ে আমি কেৱল আজি 50জন 60জন মানুহৰ মাজতে আবদ্ধ নাৰাখি আমি চকু দিশে বিলাই দিব পৰাকৈ আমি এটা প্ৰচেষ্টাও ল'ব পাৰোঁ। মই আন্তৰিক ধন্যবাদ। মই আজি এই বিশেষ নকওঁ, এটা বেলেগ এঠাইতো আছোঁ। ধন্যবাদ। বৰ ভাল লাগিল, সঁচাকৈ ভাল থেংক লাগিল। ইউ ছাৰ। হয়। নীলম ক। আৰু যদি কোনোৱে আমাৰ সংযোজন কৰে। আৰু বোলে আপোনাৰ হেৰি হৈ আছে, মানে মাইকটো অফ হৈ আছে। আমাৰ চৌকলাৰ উপসভাপতি কনচেং বাইলুং ফুকন আছে, নাটকৰ কৰ্মশালাৰ লগতো জড়িত হৈ আছে, বহুত দিনৰ পৰা নাটক কৰি আছে। সিমুৰ নাটকখনতো অভিনয় কৰিছে। যিটো তাক মই এষাৰ কথা ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ হয়, নমস্কাৰ কনচেন ছাৰ। বাইলুং। নমস্কাৰ। মোৰ চাগে খুব ভয়ংকৰ প্ৰফাইল এটা ওলাই আছে নেকি বাৰু? নাই ছাৰ, ধুনীয়া লাগিছে। নে ডেচিং লাগিছে, ডেচিং। হয় ছাৰ। প্ৰদীপে যিখিনি কথা ক'লে মই আৰম্ভণিৰ পৰা শুনি আছো, আৰু প্ৰদীপৰ কথাটো বহুত দিনৰ পৰাই, আজি বহুত বছৰৰ আগৰ পৰা শুনি আছো, তাৰ লগত কথা হৈ আছে। কিন্তু এই যে প্ৰচেষ্টাটো বিষয়ে তোমালোকে নামকেইটা পাহৰি থাকিলে নহয়, দুগৰাকী নাম কৈছিলে প্ৰদীপে। কোন কোন আছিলে? মিউট হৈ আছে, প্ৰদীপৰ মিউট হৈ আছে। নীলম আৰু মনশ্ৰী। নীলম আৰু মনশ্ৰীক প্ৰথমতে ধন্যবাদ জনাই ল'ব লাগিব, যে এনেকুৱা এটা ব্যতিক্ৰমী চিন্তা, আৰু যে আমি আমাৰ দৈনন্দিন সময়খিনিৰ মাজৰ পৰা এইখিনি আমি সুস্থ সময় যে পাৰ কৰা এটা ব্যৱস্থা কৰি দিছে, বা চিন্তা কৰি পালে বা পাইছে, বা বহুত দিনৰ পৰা কৰি আছে নেকি, মই আজি প্ৰথমহে জইন হৈছো এইটোত। প্ৰদীপে কোৱাৰ কাৰণে মই গমেই নাপাওঁ যে এনেকুৱা এটা প্ৰক্ৰিয়া চলি আছে। কিমান দিনৰ মূৰে চলে সেইটো এতিয়াৰ পৰাহে মই লক্ষ্য ৰাখিম। নীলম আৰু মনশ্ৰী ছাৰ। ছাৰ, মনশ্ৰী। এতিয়াৰ পৰা আমিও আপোনাক সংযোজন কৰি ল'ম। প্ৰদীপ দা, আপুনিও আমাক সহায় কৰি দিব। তেওঁৰ ওচৰতে থাকে। আমি মাহেকে এদিন কৰো, মাহত এদিন হয়। কৰো, সন্ধ্যা 1। এতিয়া এই যে কৈ আছে, এই নীলম নে মনশ্ৰী? নীলম। ছাৰ, মই নীলম। নীলম, আচ্ছা। তাৰপিছত এই সামগ্ৰিকভাৱে এই অনুষ্ঠানটো নাটক সুখৰ সন্ধানৰ নাটক, নাট্য চৰ্চা। সুখৰ সন্ধানৰ নাটক। মোক মোৰ গৃহিণীয়ে ইংগিত দিছে, চৰ্ট কৰিব বেছি দীঘল নকৰে বুলি, পৰ্দা দাঙি ইংগিত দি থৈ গৈছে। মই হেনো বৰ দীঘল কৰো বোলে, সেইকাৰণে মই চৰ্টে কৰো বাৰু। নাটকে মানে কি, মই এতিয়া তাত প্ৰদীপেহে গোটেইখিনি কথা ক'লেই, মানে সেই অনুভৱ কৰিছে যে সুখটো কেনেকে যে নাটক কৰিবলৈ এতিয়া কৰ্মশালা তাত যাওঁতে যে আমি চেনেলবোৰ যে আমি সকলোৱে নিজৰ চেণ্ডেল মন যায়, মানে মোৰ কাৰণে সেইটোৱে সুখ। আৰু যে নাটক নকৰোতে কোনোবা এটা হল, কোনোবা এটা ৰুম, কোনোবা এটা অফিচ, কোনোবা এটা পাব্লিক গেডাৰিঙলৈ সোমাওতে মানে জোতা চেন্দেল খুলি যাবলগীয়া হওঁতে যে আমি চেন্দেল জোতাটো কেনেকে খুলি থৈ যাম, সেইটো আমি ধ্যান নিদিওঁ। যে ঘপকে খুলি উল্টা পুল্টাকে হলেও বা কিবা কৰি থৈ গুচি যাওঁ। নাটক কৰিলে বা নাটক কৰা মানুহ হিচাপে আমি যে চেন্দেল জোতাটো সজাই থৈ যাওঁ শাৰী শাৰীকে, এই যে ভাৱটো, এই যে চিন্তাটো যে মনলৈ আহে, চেন্দেলটো ভালকে থৈ যাওঁ, কোনোবাই নথলেও মই থৈ যাম, মোক দেখি আনে থব, সেইটো কিজানি সুখৰ মানে কিবা এটা উৎস আৰম্ভণি। মানে বৰ বেছি ডাঙৰ কথা ভাবি নাপাওঁ, কিন্তু এইটোৱে মোৰ ভাল লাগে। সুন্দৰ হৈ জানে চেন্দেলযোৰ আটাইতকৈ মানে ভৰিৰ তলত থকা বস্তু, মানে আটাইতকৈ দেহত লাগি থকা আটাইতকৈ লেতেৰা বস্তুটো চাগে চেন্দেলযোৰ। সেইকাৰণে চেন্দেলযোৰ আকৰ্ষণ বুলিবলৈ কিনো আছে, জোতা বা চেন্দেলযোৰ তাত বোকা লাগে, কি থু খেকাৰ বা বিষ্ঠা, যিকোনো বেয়া বস্তুৱে লাগি থাকে। কিন্তু সেই চেন্দেল জোতাযোৰ শাৰীকে পাতিত থলে যে ধুনীয়া দেখি,
সুখ ভাল লাগে, নাটকে দিয়ে যদি দিয়ে নাটকটো সুখৰ আকৰ বা সুখৰ উৎস হবই পাৰে। আকৌ নাটকে যিহেতু অবজাৰভেশ্যনৰ এটা সুযোগ দিয়ে, নাটকে মানে আমাৰ শিকাই আছে, প্ৰতিজন ট্ৰেইনাৰে শিকাই আছে অবজাৰভেশ্যন পৰ্যবেক্ষণ কৰা, মাইনত ডিটেইল প্ৰতিটো কথা সূক্ষ্মভাৱে অনুভৱ কৰা, পৰ্যবেক্ষণ কৰা, তাক প্ৰেজেন্ট কৰা, সেইটোৱে হৈছে নাটক। পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে মানে মানুহৰ জীৱনৰ প্ৰতিটো প্ৰতিটো কোণ, প্ৰতিটো দিশ বাণী আমি পৰ্যবেক্ষণ কৰিবলগীয়া হয়। চকুৰ আগত ভাহি থকা, চকুৰ আগত ভাহি নথকা, আমি কল্পনা কৰিব পৰা সকলোটি দিশ আৰু বাণী, সকলোটা কোণ, সকলোটি কি কয় আমি ৰাস্তাৰ মানে কি কেঁকুৰি টাৰ্ণিং, প্ৰতিটো আমি চাবইলগীয়া হয়, অবজাৰ্ভ কৰিবলগীয়া হয়, অনুভৱ কৰিবলগীয়া হয়, আৰু তাক প্ৰেজেন্ট কৰিবলগীয়া হয়। আৰু এই বস্তুটো অনুশীলন কৰিবলৈ যাওঁতে আমি মানে ইমোচনেলি আন্তৰিকতাৰে অন্তৰৰ গভীৰত আমি হত হৈ পৰো, মানে হত হবলৈ বাধ্য। অসৎ হলে সেইটোতো প্ৰেজেন্টটো ভুল হৈ যাব ন। আমি যিটো প্ৰেজেন্ট কৰিব খুজিছো পৰ্যবেক্ষণ কৰি, পৰ্যবেক্ষণটো কৰোতে একুৰেট আৰু সৎ নহওঁ, প্ৰেজেন্টটো ভুল হ'ব। আৰু প্ৰেজেন্টটো ভুল হলে দৰ্শকৰ আগত ধৰা পৰিম যে যিটো আমি কব বিচাৰিছো তাৰ ওলোটাটোহে কিবা এটা দি আছো। এতেকে সৎ হবলৈ বাধ্য। আমি পৰ্যবেক্ষণটো যদি শুদ্ধৰ ওপৰত কৰিবলৈ যাওঁ, শুদ্ধৰ ওপৰত কৰিবলৈ যাওঁতে আমি যদি অন্তৰত সৎ হলে অটমেটিক সুখৰ তাত স্ফুলিংগ, সুখৰ উৎপন্ন হবই। সেইকাৰণে নাটকে আমাক সৎ কৰি তোলোতে আমি সুখী হমেই, হৈ পৰোৱেই। আকৌ এটা মানে অনুশীলন কৰোতে আৰু এটা মই মোৰ নিজৰ ক্ষেত্ৰত এতিয়া অনুশীলন কৰি পাইছো, এইটো যদি সকলোৱে কৰেও চাগে বা কৰিলে মানে বহুত ভাল হ'ব। এতিয়া কি হয়, সাধাৰণতে মই যিকোনো দৈনন্দিন জীৱনত যাহ কৰে, ৰাস্তাই ঘাটে পদূলি, অফিচে কাছাৰীয়ে, দোকান পোহাৰ য'তেই নাযাওঁ, আজিকালি মানুহৰ য'তে ত'তে যিকোনো ঘটনা সৰু সুৰা বা ডাঙৰ ঘটনা হয়, অসূয়া অপ্ৰীতি কি কয় অসহিষ্ণু, যিটো অসহিষ্ণু এটা বাতাবৰণত যিকোনো এটা সৰু সুৰা বা ডাঙৰ ঘটনা হব পাৰে। কাৰোবাৰ এনেকুৱা হয় কি পাৰ হওঁতে ইটো সিটো কান্ধত যদি যুঁজ খাই যায়, তেতিয়া দেখা নাই নেকি, মানে এনেকুৱা খং এটাই উঠে, মানে চৰি বেয়া নাপাবা দেই, এই ভাৱটো আজিকালি কমি গৈছে। বহুতেতো কৃষ্ণ বুলি কয় ন, ভৰিত ভৰি লাগিলে কৃষ্ণ কৃষ্ণ বুলি কয়। আজিকালি যেন অসহিষ্ণু বাতাবৰণ, ইটো সিটো অকমান যুঁজ খালেও দেখি পোৱা নাই নেকি, গৈ মাৰিম কাটিম লৈকে গুচি যায়। এতিয়া হৈছে কি, তেনেকুৱা এটা পৰিস্থিতিত যেতিয়া পৰো, এতিয়া মই কৰিছো কি, কোনোবা এটা কাৰোবাৰ হাতে মই কিবা এটা যুঁজিলে বা মোৰ বাইকখনে কাৰোবাক খুন্দা খালে বা কিবা এটা মোৰ এটা অকমান অনিষ্টতা হ'ল, তাৰ লগত কাজিয়া হ'ল, সি কিন্তু থমি দিয়া নাই, সি মোৰ লগত যুঁজিবলৈ আৰম্ভ কৰিছে। মই লগে লগে মোৰ মনটো ইটোলৈ গুচি যাওঁ, তাৰ যুঁজিবলৈ বাদ দি পেলাই, তাৰ তৰ্কক মই আঘাত পাবলৈ বাদ দি পেলাই, তাক এটা কেৰেক্টাৰ লগে লগে ছেকেণ্ডত মই চাবলৈ আৰম্ভ কৰি দিওঁ। যদি মোৰ এখন নাটক বা মোৰ এটা গল্প বা মোৰ এখন চিনেমাত যদি এই চৰিত্ৰটোক মই প্ৰেজেন্ট কৰিবলৈ হলে ই কেনেকুৱা কৰে চাওঁচোন, লগে লগে মই অফ হৈ যাওঁ, তাৰ গোটেই ক্ৰিয়াকাণ্ড খিনি চাবলৈ আৰম্ভ কৰো। ই মোক এনেকে গালি পাৰিব, ই মোক এনেকে ঘুচিয়াবলৈ আহিব, ই মোক এনেকে গতা মাৰিছে ন, মই আচ্ছা এই কেৰেক্টাৰটো এনেকে গতা মাৰিব, আচ্ছা আচ্ছা ঠিকে। অটমেটিক যেতিয়া পৰ্যবেক্ষণ কৰিব লাগি যাওঁ নহয়, মই পাহৰি যাওঁ তাক ৰিয়েক্ট কৰিবলৈ, আৰু মই ৰিয়েক্ট নকৰিলে সি অটমেটিক অলপ পিছত শান্ত হৈ গুচি যায়গে, আৰু পৰিস্থিতিৰ জটিলতাৰ পৰা আঁতৰি পেলাই গোটেই পৰিস্থিতিটো শান্ত হৈ যায়। এই পৰ্যবেক্ষণৰ বোলা বস্তুটোৱে আল্টিমেটলি মোক এতিয়া মোৰ এটা সুবিধাজনক স্থিতিলৈ লৈ আহিছে। মানে মই এতিয়া সুখানুভূতি অনুভৱ কৰো, মানে বহুত জটিল বেয়া পৰিস্থিতিটো মই এতিয়া বাচি আহিব পাৰো। মানে মই গোটেই ৰাস্তাটো নহলে আগতে সেই কোনোবা বেয়াকে কিবা এষাৰ কলে বা কিবা কৰিলে, মই গোটেই ৰাস্তাটো মনটো আদি 2-3 দিনলৈকে মনটো বেয়াই হৈ থাকে, যে তাক মই কেলে এনেকে নকলো, তাক মই এনেকুৱা এটা মানে জবাব দিব লাগিছিলে, সি এসেকা পালেহেঁতেন। কিন্তু এতিয়া মানে নহয়, মই উল্টা ভাবি আচ্ছা এই কেৰেক্টাৰটো, এই এনেকুৱা উগ্ৰ চৰিত্ৰটো যদি মই নাটকত এপ্লাই কৰো, প্ৰেজেন্ট কৰো, এনেকে মুড বিলাক চেঞ্জ হয়। এনেকে তাৰ চকুৰ
এনেকে চকু থিয় হয়, ডাঙৰ হৈ যায়, তাৰ মুখৰ আকৃতি প্ৰকৃতি এনেকুৱা হয়। নাটক কৰাৰ পিছত মানে মোৰ নাটকটো বহুত দিন পৰা কৰি আছো, কিন্তু এই চেন্সটো, এই অনুভূতিটো এতিয়া আহিছে। আৰু লগে লগে মই এতিয়া হয়তো আগতকৈ অলপ শান্ত, সমাহিত, সহিষ্ণু হৈ পৰিছো যদিও ভালে কথা, তেনেকুৱা এটা অৱস্থালৈ আহিছো। আৰু নাটকে এইটো সুবিধা কৰি দিছে। এইকেইটা হৈছে মই চমুৱাম, সামৰিম এতিয়া। এইখিনি হৈছে লাইফ স্কিল বুলি ক'ব পাৰি। এই যে শেষৰ কথাটো কলো, জীৱন কৌশল, আমি ছফ্ট স্কিল, লাইফ স্কিল এনেকে দুবিধ থাকে। জীৱনটো যেনেকে চাইকেলখন, মটৰ চাইকেল এখনত মোবিল দিলে বৰ ধুনীয়াকে চলে, মোবিল নিদিলে অলপ খহতা হয়। এতিয়া লাইফ স্কিল বা ছফ্ট স্কিল বোলা বস্তুবিলাক এইবিলাক, সেই স্কিলটো খটালে জীৱনটো বৰ মসৃণ ভাৱে চলি যায়। আৰু এই যে নাটকে যে পৰ্যবেক্ষণ কৰিবলৈ যাওঁতে অনুভৱ কৰিবলৈ শিকায়, অনুভূতিশীল হবলৈ যাওঁতে সৎ হবলৈ শিকায়, সৎ হবলৈ যাওঁতে সময়ানুবৰ্তিতা, নিয়মানুবৰ্তিতা, ক্ৰিয়েটিভ মানে সৃষ্টিশীলতা, আৰ্টিষ্টিক, এস্থেটিক, এই গোটেই বস্তুখিনি এটা এটাকে আহি যায়। এই গোটেই ভালৰ সমষ্টিখিনিয়ে সেই বিশেষ মানুহজনক বা সেই ব্যক্তি বিশেষক সুখৰে পৰিপূৰ্ণ হৈ জীৱনটো আগবঢ়াই নিবলৈ নাটকেই শিকায়। আৰু চমুকে আজি এই অনুষ্ঠানটোত কবলৈ গলে, আৰু বহুত বৃহৎ পৰিষদত কবলৈ গলে হয়তো মই 3 দিন কলেও শেষ নহব নাটকে কেনেকে সুখ দিয়ে, 3 দিনতো মোৰ শেষ নহব। কিন্তু এই 5 মিনিটত মই যদি কবলৈ যাওঁ, নাটকে মানে জড়িত হলেহে গম পাব, মানে জড়িত নহলে নাট্যকৰ্মী নহয়। হেমন্তই কৈছে অভিনেতা আৰু নাট্যকৰ্মী একে নহয়। কিন্তু নাটক কৰিলে আমি ভাবো যে ধুনীয়া একদম মানে ষ্টেজ ফালি পঠিয়াম, এনেকুৱা অভিনয় কৰিম, সেইটো নহয়। নাটকৰ মাত্ৰ 1% মানে 100টা উপাদানে যদি নাটক হয়, তাৰে এটা উপাদানে অভিনয়। এতিয়া সেই উপাদানে আটাইতকৈ গুৰুত্ব পায় কাৰণে অভিনয় 1 নম্বৰত থাকে বাৰু। কিন্তু নাট্যকৰ্মী আৰু অভিনেতা একেই নহয়। মই যদি নাট্যকৰ্মী হওঁ, তেতিয়াহ'লে অভিনয়টো তাৰ ভিতৰৰ এটা বস্তু, তাৰ বাহিৰৰ বহুতখিনি বস্তু মিলিহে নাটক। আৰু গোটেই বস্তুখিনি মিলি আমাক সুখেই দিয়ে, জড়িত হলেহে গম পাবা। আজি বৰ বেছি কথা নকওঁ। আজিৰ দিনটো প্ৰদীপৰ বাবে। মই ঠিক প্ৰদীপক সহযোগহে, বা কি কয় ইংলিছত কি কয়, এড কৰিলো প্ৰদীপৰ লগত। ধন্যবাদ। নমস্কাৰ প্ৰদীপ। হয় নমস্কাৰ। মই দীপা বাইদেৱে কৈছো। প্ৰদীপ অ শুনিছানে? দিবা বাইদেউ কওক। মই ভাস্বতী ইয়াৰ পৰা কৈছো দেই। সেইটো কাৰণে আকৌ মই হা? বাইদেউ এক ছেকেণ্ড ৰ'ব, মই ধন্যবাদটো জনাই লওঁ। হেৰি সকলোকে কৈছো, যিটো দা মানে কনচেং বাইলিং ফুকন বহুত দিনৰ পৰা নাটক কৰি থকা, ডিব্ৰুগড় বহুত ধৰণৰ নাটক কৰি থকা মানুহ। আৰু নীলম, তুমি যদি ইচ্ছা কৰা যিটো দাকো কিবা এটা বিষয়ে এদিন খুৱাব পাৰা, মই ৰাজহুৱাকে কৈছো। নিশ্চয় কম, মই সেইকাৰণে আপোনাক ক'লোৱে। জিতাক ধন্যবাদ জনাইছো। এতিয়া দীপা বাইদেউ আছে আমাৰ মাজত, আমাৰ কলেজৰ দীপা বাইদেউ নাটকৰ লগত জড়িত হৈছে, চৌকলা সদস্য বাইদেউ। নমস্কাৰ। নীলম আৰু মনশ্ৰী দুয়োকে ধন্যবাদ জনাইছো। আপোনালোকৰ এই অনুষ্ঠানটোৰ বিষয়ে আগতে জনা নাছিলো। আজি প্ৰদীপৰ জৰিয়তে ময়ো ইয়াত যোগ কৰিছো। আচলতে কি, প্ৰদীপ মানে আমাৰ আকৰ্ষণৰ মানে কেন্দ্ৰবিন্দু। প্ৰদীপৰ কামবোৰ আমি খুব ভাল পাওঁ। আমি আজি কিছু বছৰ, 4 বছৰ আগতে আমি লগ পোৱা আমাৰ ডিপাৰ্টমেণ্টৰ সহকৰ্মী, এতিয়া আমাৰ একদম নিজৰ ভাইটিৰ নিচিনা। তেওঁৰ জৰিয়তে আমি নতুন বহুত কথা শিকিবলৈ পাইছো। ময়ো আজিৰ পৰা প্ৰায় 20-25 বছৰ আগতে নাটকৰ লগত জড়িত আছিলো, নাটক কৰিছিলো। ভাল পাওঁ নাটক। সেইকাৰণে এতিয়া প্ৰদীপৰ জৰিয়তে আকৌ নাটকৰ ক্ষেত্ৰখনলৈ আহিছো, চৌকলাৰ নতুনকৈ সদস্য হৈছো। চৌকলা আচলতে আমাৰ এনেকুৱা এটা মানে সুন্দৰ অনুষ্ঠান, আমাৰ গোলাঘাটত জন্ম হৈছে, ক'বলৈ ভাষা নাই। ই গোলাঘাটৰ সমাজখনক অদূৰ ভৱিষ্যতে হয়তো অসমৰ প্ৰেক্ষাপটতো এটা ভাল কাম কৰি যাব এই চৌকলা অনুষ্ঠানটোৰ, তেনেকুৱা এটা আমি ভৱিষ্যত দেখিবলৈ পাইছো। আৰু এই চৌকলাই যি নাটকৰ কৰ্মশালা অনুষ্ঠিত কৰিলে,
এই আচলতে আমাৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ বাকৰি এটা বৰ ভাল কাম হৈছে। আমাৰ এই চৌকলাৰ কৰ্মশালাটোত অধিক সংখ্যক আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে, যিসকলক আমি সদায়ে পাই আহিছোঁ, তেওঁলোকক পাঠদান কৰি আহিছোঁ। এতিয়া এই কৰ্মশালাখিনিত দেখিবলৈ পাইছোঁ যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে নিজৰ নামটো ক'বলৈ লওঁতে অকণমান সংকোচ বোধ কৰে, মনৰ কথা খুলি কোৱাটো দূৰৰে কথা, কিন্তু এই কৰ্মশালাখিনিত আজি 9 দিন হৈছে নেকি, 8 দিন পাৰ হৈছে। আমাৰ ছাত্ৰ ছাত্ৰীখিনি ইমান আগবাঢ়ি গৈছে, আমাৰ তাৰমানে আমি সন্তুষ্ট হৈছোঁ, ক'বলৈ ভাষা নাই। তাৰমানে তেওঁলোকে নিজক প্ৰকাশ কৰিবলৈ এখন মঞ্চ পাইছে, সাহস পাইছে, আৰু জীৱনটোক কেনেকৈ জীয়াব লাগে, জীৱনটোক বুজি পাব লাগে, কেনেকৈ বুজিব পাৰি, এই সকলোখিনি কথা শিকিছে। আৰু আচলতে ইয়াৰ পথ প্ৰদৰ্শক হৈছে আমাৰ আটাইতকৈ মৰমৰ প্ৰদীপ, আৰু লগতে তেওঁলোকে যিজন মানে সমল ব্যক্তি নিৰ্বাচিত কৰি আনিলে, গুণাকৰ দেৱগোস্বামীদেৱ, তেখেতেও আমাৰ ছাত্ৰ ছাত্ৰীখিনিক এনেকুৱা ধৰণে এক্টিভ কৰি তুলিছে, আমি কৃতজ্ঞ। আৰু তেওঁলোকৰ পৰা এনেকুৱা ভাল কাম দূৰ ভৱিষ্যতে হৈ থাকক সেয়া আশা কৰিছোঁ। আৰু এই নীলম আৰু মনশ্ৰী, মই তেখেত দুগৰাকীক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা এটা সুন্দৰ অনুষ্ঠান কৰি আছে বুলি নাজানো, এনেকুৱা ভাল ভাল খবৰবোৰ আচলতে আমাক প্ৰদীপে দিয়ে, আৰু এই প্ৰদীপৰ জৰিয়তে আমি বহুত বেলেগ বেলেগ ক্ষেত্ৰলৈ যাবলৈ পাইছোঁ। প্ৰদীপকো ধন্যবাদ আৰু আপোনালোককো ধন্যবাদ। আপোনালোকৰ এনেকুৱা অনুষ্ঠান ভৱিষ্যতেও পাম বুলি আশা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউলৈ বাইদেউ। মই কথা মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ পৰৱৰ্তী অনুষ্ঠান সম্পৰ্কে যিহেতু আপোনালোকক অৱগত কৰাম, গতিকে আমি আজিৰ অনুষ্ঠানত উপস্থিত থকা আমাৰ প্ৰত্যেকজন ছাৰ বাইদেউৰ পৰা আমি সঁহাৰি বিচাৰিম। ইয়াতে আৰু যিসকল আমাৰ মাজত উপস্থিত আছে, তেওঁলোকে যদি নতুন কোনো কথা সংযোজন কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ বাবে আমাৰ মঞ্চ মুকলি আছে। কোনোবাই যদি আৰু প্ৰদীপ ছাৰৰ লগত সংযোজন কৰিব বিচাৰে, আমি যিহেতু শুনিবলৈ অতি আগ্ৰহেৰে ৰৈ আছোঁ, কথাবোৰ যেন শেষ নহওক, আমাৰ এনেকুৱা অনুভৱ হৈছে। গতিকে আমি আৰু ইচ্ছুক কোনোবা ছাৰ বাইদেউ যদি আছে আমাৰ মাজত, আমাৰ আজিৰ মঞ্চ আপোনালোকৰ বাবে আমি মুকলি কৰি ৰাখিছোঁ। ধন্যবাদ মনশ্ৰী। মই এজন মানুহ দিছোঁ, বাকী সকলোকে দেখিছোঁ। তাৰ মাজতে দেখিছোঁ পাৰ্থ দা, পাৰ্থ শৰ্মা দা, MSA থিয়েটাৰ ছ'চাইটিৰ সদস্য আৰু ভাল অভিনেতা। পাৰ্থ দাক মই ইয়াত থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু ইচ্ছা যদি কৰে আপুনি দুআষাৰ সংযোগ কৰিব পাৰিব। ধন্যবাদ পাৰ্থ দা। হেল্ল', শুনিছেনে? পাৰ্থ দা শুনিছোঁ। এই মই জইন হ'ব জনা নাছিলোঁ, এতিয়া পাহিছোঁ ৰ'ব। বৰ ভাল লাগিলে শুনি পেলাই আপোনালোকৰ বক্তৃতা। নাটকে যিটো সুখ দিয়ে। হেল্ল', শুনি হেল্ল', আছোঁ পাৰ্থ দা, শুনি আছোঁ। মানুহ মাজত আছোঁ ৰ'ব, মই আহিলোঁ। নাটকৰ যিটো সুখৰ যিখিনি কথা ক'লে ভাল লাগিলে শুনি পেলাই। নাটকৰ আচলতে ময়ো অলপ দিন জড়িত হৈ আছোঁ। এই নাটকৰ পৰা মানে সুখটো বৰ বেলেগ বেলেগ ধৰণে পোৱা যায়। প্ৰথম কথা আছে, প্ৰথম ছোৱাত যেতিয়া মই নাটকত আছিলোঁ, তেতিয়া মোৰ চিনাকি মানুহৰ যিখিনি আছিলে ধৰক, এতিয়া বাহিৰলৈ ওলাই গ'লেই চিনাকি মানুহৰ সংখ্যা বাঢ়ি যায়। প্ৰথম কথা হৈছে নাটকৰ নৱপ্ৰজন্মখিনি আহিলে বাহিৰত এটা কাম কৰিব নোৱাৰে। ধৰক যাই ল'ৰা ছোৱালী বা যি নহওক, নৱপ্ৰজন্ম যেতিয়া ওলাই আহিব বাহিৰলৈ, সেই ল'ৰাখিনিয়ে বা ল'ৰা ছোৱালীখিনিয়ে বাহিৰত এটা বেয়া কাম কৰিবৰ কাৰণে তাহাঁতৰ অলপ সংকোচ হ'ব। এইকাৰণে সংকোচ হ'ব যে তেওঁলোকৰ চিনাকি মানুহ যথেষ্ট বেছি থাকিব। নাটকৰ যিহেতু তেওঁলোকে নাটকৰ লগত মানুহ জড়িত থাকে নাটকত, এইটো এটা সমূহীয়া কলা। যেতিয়া এই ধৰণে নাটকে যেতিয়া আপোনাৰ নৱপ্ৰজন্মক এটা ভাল দিশত লৈ যাব, তাৰ পৰা যিটো সুখানুভূতি পোৱা যাব, সেইটো এটা অত্যন্ত সুখ মানে অনুভৱ কৰিব পৰা যাব। নাটকে বিভিন্ন ধৰণে আপোনাক দিয়ে, মানুহৰ লগত মানে মিলি থাকিবলৈ দিয়ে। এনেকুৱা ঠাইত বিভিন্ন ধৰণে আৰু কিছুমান সুখানুভূতি পোৱা যায়। এখন ধৰক আপুনি ৰাজহুৱা স্থান বা বিয়া বা য'তে গ'ল, তাত আপুনি ধৰক
বিভিন্ন মানুহৰ মাজত আপুনি বহি পেলাই অবজাৰ্ভ কৰি থাকি এটা সুখ পাব পাৰে, যিটো অন্য মানুহে অনুভৱ কৰিব নোৱাৰে। ধৰক কথা পাতিবলৈ আপোনাৰ ওচৰত মানুহ নাই, কিন্তু আপুনি অবজাৰ্ভ কৰি কৰি এটা সুখ ল'ব পাৰে তাত, যে এই মানুহজন এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, এনেকৈ বিভিন্ন ধৰণৰ আছে। এই কথাখিনি আচলতে বহুত ধন্যবাদ পাৰ্থদা, ধন্যবাদ। আপুনি থকাৰ কাৰণেও ভাল লাগিছে পাৰ্থদা। হয়, আপুনি থকাৰ কাৰণেও ভাল লাগিছে পাৰ্থদা, ধুনীয়াকে ক'লে, ধন্যবাদ। তাকে মই মানুহ মানে এই এটা আচৰিত তাৰমানে মই এটা অলপ মানে হেৰি এটা জন্মদিনটো কৈছো, অলপ আহি পেলাই মই এইফালে গৈ আছো। ঠিক আছে, শুনি ভাল লাগিছে আপোনাৰ কথাবোৰ। ঠিক আছে, হয়, ধন্যবাদ। ধন্যবাদ। নীলম, মই হস্তক্ষেপ কৰি আছো দেই। কওক কওক। আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে, বাকী ছাৰ বাইদেউ সকলকো দেখিছো। সকলোৱে কওক, মই ছাত্ৰ ছাত্ৰীসকলকো কৈছো। নিৰ্মাণীহঁত আছে নহয় কোনোবা কোনোবা, মই নকওঁ আৰু নীলমহঁতক দিছো দেই। কোনোবাই ক'লে ভাল লাগিব, হয়, সহযোগ কৰিলে ভাল লাগিব। হয়, আচলতে মানে কি হয়, মই পাৰ্থ ছাৰৰ কথাটো খুব ভাল লাগিলে যে সকলো মানুহে চিনি পাব নহয়, আপুনি তেনেহ'লে ভুল কাম কৰিব নোৱাৰিব মানে। সেই কথাষাৰ খুব ভাল লাগিলে। আৰু এইটোৱে মানে হ'ব লাগে মানে, যে মই ক'ত গৈছো, কি কৰিছো, কি খাইছো, কাৰ লগত গৈছো, সকলো কথা চাবলৈ আমাৰ মানে চকুবোৰ থাকিব নহয়। তেতিয়া আপুনিটো ভাল হৈ থাকিবই লাগিব, নহয় জানো? খুব ভাল কথা এটা ক'লে আচলতে। সেইকাৰণে মানে চিনাকি হ'ব লাগে। আৰু মই আপোনাকতো আগতে কৈছো, তথাপিও কৈছো, আপুনি আমাৰ কমাৰ্চ কলেজত জইন কৰোতে কৈছো যে আপুনি আহিলে আমাৰ গোলাঘাটৰ উন্নতি হ'ব। আৰু তাৰ পাছত সিদ্ধাৰ্থ দা আহি গ'ল। দুয়োজনে মিলি আমাৰ এতিয়া গোলাঘাটখনৰ মানে সকলো ফালৰ পৰা মানে আগবাঢ়ি গৈছে, সেইকাৰণে খুব ভাল লাগিছে। ইয়াতে আৰু মই সিমুৰ কথাটো টানিছো। এতিয়া তোমাৰ এই নুশুনিলো আৰু। কি কৈছে? কমাৰ্চ কলেজত জইন কৰাৰ পিছৰখিনি নুশুনিলোৱে আমি। সেইখিনি কথা কৈছো। আপোনাকতো ব্যক্তিগতভাৱে কৈছোৱে যে আপুনি আহিলে, আপুনিতো কমাৰ্চ কলেজতো পাইছিলে। তেতিয়া মই কৈছিলো যে আপুনি যিখন কলেজতে জইন কৰক, আমাৰ গোলাঘাটৰ মানে সাংস্কৃতিক দিশটো আগবাঢ়ি যাব। আৰু তাৰ পাছত সিদ্ধাৰ্থ দা আহিলে, পিছে কৈছো দুইজন আহি গ'ল যেতিয়া আমাক আৰু কি লাগে। তো সেই মানে সেই কথাটোৱে আৰু, যে আমাৰ এতিয়া গোলাঘাটৰ উন্নতি হৈছে আৰু আমি দেখি আছো। মই এইখিনিতে আৰু এটা কথা কওঁ, কনচেং ছাৰে যে ক'লে, তেখেতে এটা কথা উল্লেখ কৰিলে, এই হঠাতে পাহৰি থাকিলো কথাটো। তেওঁ যে ক'লে যে তেওঁ এতিয়া মানে অবজাৰ্ভ কৰি কৰি সুখ অনুভৱ কৰিছে। এই যে মানুহজনে গালি পৰা ক্ষেত্ৰত তেওঁ অবজাৰ্ভ কৰি থাকে। তেওঁ নিজৰ মানে তেওঁ কেনেধৰণে গালি পাৰিব, চকুটো কিমান ডাঙৰ কৰিছে, বা কিমান জোৰেৰে চিঞৰিছে। এই কথাটোৰে যে মানে মোক একদম হিমুলৈ লৈ গ'ল। হিমু ঠিক তেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ। মানে মই যিখন হিমু পঢ়িছিলো, তাত সি এটা শিলগুটিত ঈশ্বৰৰ স্থান দিলে। আৰু মানুহক মানে চাই যে শিলগুটিটো পাবৰ কাৰণে মানুহবিলাকৰ কিমান হেঁপাহ। আৰু সি এই সাধাৰণ শিলগুটি এটাত মানে এটা ঐশ্বৰিক শক্তি প্ৰদান কৰি দিলে। আৰু তাৰ পাছত যেতিয়া মানুহবিলাকৰ সেই শিলগুটিটো মানে পাবৰ কাৰণে ইমান ইচ্ছা হ'ল, তাৰ পাছত সেই শিলগুটিটো সি আকৌ সাধাৰণ শিলগুটিলৈ পৰিণত কৰি দিলে। আৰু তেতিয়া মানুহৰ কিন্তু সেই শিলগুটিটোৰ প্ৰতি মানে কি নাথাকিলে, সেই ইচ্ছা নাথাকিলে, সেই লোভটো নাথাকিলে। সেই যে মানুহৰ মানে এনেকুৱা ধৰণৰ মানে নিজক ওপৰলৈ নিয়াৰ ক্ষেত্ৰত, নিজৰ প্ৰতি যিটো মানে কিবা এটা প্ৰাপ্তিৰ কাৰণে যিটো মানে হেঁপাহ বা লোভ, এই গোটেই কথাখিনি মানে সিমুৱে কেনেকে দেখুৱাইছে, মোৰ খুব ভাল লাগিলে মানে। আৰু এতিয়া কনচেং ছাৰৰ মানে কথাটো শুনি পেনি এনেকুৱা লাগিলে যে সুখী মানুহখিনি মানে কেনেবা ক'ৰবাত নহয় ক'ৰবাত সিমুলে পৰিণত হৈ যায়গৈ নেকি বাৰু? সেইটো প্ৰশ্ন আপোলামে কিন্তু। সেইটোৱে আচলতে সুখী হ'বতো বেলেগ বেলেগ ধৰণৰ মানুহখিনিয়ে সিমুক যদি এবাৰ অনুধাৱন কৰি দিব পাৰে নহয়, সুখী সোনকালে হ'ব পাৰিব আচলতে। সুখী সোনকালে হ'ব পাৰে, য'তে ত'তে সুখ আছে মানে। যিকোনো অৱস্থাতে সুখী হৈ থাকিব পাৰি। এই পাৰ্থদাই যিটো ক'লে, আমাৰ কনচেং দাই যিটো ক'লে, এই মানে আমি যিকোনো মুহূৰ্ততে সুখী হৈ নিজে সুখী হৈ থাকিব। আমাক যদি কোনোবাই বেয়াও পাইছে, আমাক বেয়া পাই যদি গুচিও গৈছে, আমাক যদি কোনোবাই গালিও পাৰিছে, তাতো আমি সুখ বিচাৰি ল'ব পাৰো তাৰমানে। কাৰণ আমি নাটকৰ এনালাইচিছটো জানো যে। এই কথাটো, এই কথা সিমুৰ একে মানে, সিমুৱে আচল কথাটো জানে যে, একদম প্ৰকৃত কথাটো যি জানে, প্ৰকৃত কথাটো অনুভৱ কৰিব পাৰে, বাকী কথাবোৰ ফূৰ্তি লগা কথা কিছুমান হৈ পৰে মানে। সেই কথাটো আচলতে সিমুৱে সেইটো কাম কৰে। থেংক ইউ। আৰু আমাৰ যদি কোনোবা আছে, দুই এষাৰ ক'ব পাৰে। আপুনি নিৰ্মালী নাম লৈছিলে, তেখেতেও যদি ক'ব পাৰে। আৰু কোন কোন আছে? ৰাজশ্ৰী বাক দেখিছো, ৰাজশ্ৰী বা। হেল্ল' হেল্ল' হয় হয়, নীল প্লাবিতা ন?
নীলাপ্লৱিতা আমি শুনিছো, ক। হেল্ল', নমস্কাৰ দেই সকলোলৈকে। আচলতে মই ইমান ফৰ্মেল হ'ব পৰা নাই, মানে কি হৈছে, এই মই ক্লাছৰ পৰা ছাৰে গম পাইছেই, মোৰ ক্লাছৰ পৰা অকণমান লেট হৈছে। এই পাইছোহি আৰু মাত্ৰ, চাৰ্জো নাই ফোনত, অকণমান শুনিবলৈ পালো বাৰু। আচলতে মই এই সকলোখিনি কথাতে এটা কথা এড কৰিব বিচাৰিছো। আচলতে নাটক হওক বা নাটকৰ কৰ্মশালাই হওক, মানে জীৱনৰ প্ৰতিফলনটো দেখায় আচলতে। মই এই 15 দিনত, ক্ষমা কৰিব, এই 10 দিন হৈছে আচলতে, 15 দিনীয়া আছিলে। এই 10 দিনত মানে মই যিখিনি উপলব্ধি কৰিলো, আচলতে সেই যে আমাৰ চেণ্ডেলযোৰ ডিচিপ্লিনত থবলৈ দিয়ে বাহিৰত, আচলতে সেই আমাৰ শ্ৰদ্ধা গুণাকৰ গোস্বামী ছাৰে যেতিয়া কয় ন, যে তোমালোকৰ যিখিনি বেয়া মানসিকতা বা যিখিনি বেয়া ভাৱ, সেইখিনি তোমালোকে যেনেকে চেন্দেলযোৰ বাহিৰত ডিচিপ্লিনকে থৈ আহিছা, সেইখিনি তেনেকে থৈ আহিবা। আচলতে ভিতৰলে সেইখিনি বস্তু নানিবা। যেতিয়া ছাৰে সেই কথাটো কয়, তেতিয়া মোৰ সেই যে আমাৰ এই পাক ভাৰতৰ যিখিনি যুদ্ধ বা এনেকুৱা তেনেকুৱা, মই তেতিয়া ভাবো যে এইখিনি জ্ঞান যদি সেইটো পৰ্যায়ত পালেগেহেঁতেন, ইমান খিনি মানে এতিয়া আমাৰ সদ্যহতে যিখিনি ঘটনা ঘটি থাকে, আচলতে সেইখিনি নহল হয়। আচলতে মই অনুভৱ কৰিছো এইখিনি। আৰু দ্বিতীয়তে এনেকুৱা হৈছে, এতিয়া আমি চৌকলাৰ সদস্যসকলক অশেষ ধন্যবাদ জনাব বিচাৰিছো, লগতে আমাৰ গুণাকৰ ছাৰক। আচলতে ইমান খিনি শিক্ষা দিলে এইকেইদিনতে, আচলতে বেছি দিন হোৱাই নাই। ছাৰকতো খুব সম্ভৱ আজি এসপ্তাহ হৈছে। মানে ইমান খিনি শিকাই দিলে, আচলতে এই সাধাৰণ শিলগুটি এটাতো যে জীৱন থাকিব পাৰে, সাধাৰণ যে এই মুখে কথা কব নোৱাৰা পুতলা এটাৰো যে মানে কিবা এটা ফিলিংছ থাকিব পাৰে, সেই বস্তুটো বুজাই দিলে আচলতে। গতিকে তেনেকুৱা আৰু কথাটো, মই অকনমান কবলৈ দিগদাৰ পাইছো, মানে এই মাত্ৰ আহি পাইছোহে। শ্ৰদ্ধাৰ তাপস বৰুৱা ছাৰ আছে, মই তেখেতক পাইছো। তেখেত মোৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক হয়। বাকী সিদ্ধাৰ্থ ছাৰক নেদেখিলো বাৰু, সেয়া দুখ লাগিছে। বাকী সকলোকে ধন্যবাদ, চৌকলাৰ সদস্যসকল আছে চাগে। বাকী ধন্যবাদ দেই, ইমান ধুনীয়া এখন মঞ্চ আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ। আচলতে যিমান ধন্যবাদ কৰিও মানে মোৰে শান্তি লগা নাই আচলতে, কেনেকেনো ধন্যবাদ জনাম আপোনালোকক, আৰু কেনেকেনো এৰি থৈ যাম এই বস্তুটো, ভাবি ভাবি শেষ হব পোৱা নাই মানে, তেনেকুৱা আৰু কথাটো। ঠিক আছে, ধন্যবাদ দেই। মোৰ ফোনটো অফ হব মানে এতিয়া। থেংক ইউ ধন্যবাদ নীলাপ্লৱিতা। নীলাপ্লৱিতা বীৰাংগনা সতিহানি ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী ছাত্ৰী, আৰু বাদুলিপাৰাত ঘৰ, আমাৰ নাটকৰ কৰ্মশালা লৈ আছে। ধন্যবাদ নীলাপ্লৱিতা। আমাৰ মাজত উপস্থিত থকা আৰু আমাৰ সংযোগীসকলৰ কোনোবাই যদি তেওঁলোকৰ মতামত আগবঢ়াব বিচাৰে, আমি আৰু অকণমান সময় দিছোঁ। যদিহে আৰু কোনোবাই সংযোজন কৰিব বিচাৰে, আমি তেওঁলোকৰ কথা শুনিবলৈ ৰৈ আছোঁ। আৰু যিহেতু সময় যথেষ্ট হৈছে, ছাৰে আমাক যথেষ্ট সময় দিলে আজি 7 বজাৰ পৰা। যদিহে আৰু তেনেধৰণৰ কোনো ইচ্ছুক ব্যক্তি নাই, তেনেহ'লে আমি আমাৰ অনুষ্ঠানৰ সামৰণিৰ দিশলৈ আগবাঢ়িব পাৰিম। তথাপিও আকৌ পুনৰ কৈছোঁ, যদিহে হয়, যদিহে আৰু কোনোবাই সংযোজন কৰিব বিচাৰে, তেনেহ'লে আমাৰ মঞ্চ মুকলি আছে, আপোনালোক আগবাঢ়িব পাৰে। নমস্কাৰ দেই, মই আকৌ মাইক্ৰফোনটো অন কৰিছো। হয় আচলতে কি হয় আপুনি মানে, ক'ব পাৰে। মনত কিবা আহিলে মানে কৰিলে ভাল লাগে মনটো নিজৰে। মানে কথাটো হ'ল কি, বহুত কেইজন শ্ৰদ্ধাৰ ব্যক্তি আছে, মইও বহুত চালুকীয়া হয় নাটকৰ লগত জড়িত হৈ আছো, বহুত চালুকীয়া। এই কথাখিনি শুনি থাকোতে আচলতে এই মাত্ৰ এটা কথা মনলৈ আহিলে, মানে নাটক বোলা বস্তুটোৰ লগত মানে আমাৰ দন্ত্য স জড়িত হৈ আছে। সততা, সুখ আৰু সহিষ্ণুতা। এই মানে এই মাত্ৰ মোৰ শব্দকেইটা মনত আহি আছে, মানে কথাখিনি শুনি আছো মানে মনত আহি আছে শব্দকেইটা। অহা দেওবাৰে খুব সম্ভৱ আমাৰ নাটকৰ কৰ্মশালা শেষ দিন। তাতো কিবা এটা ক'বলৈ চেষ্টা কৰিম এই তিনিটা শব্দৰ ওপৰত। সেইটো মানে মিটিংখনত জইন হৈ থকা সকলোৱে কলো, এই তিনিটা শব্দ যদি আপুনি বিচাৰিবলৈ হয়, নাটকলে পোনপটীয়াকে নাটকলে আহিলে হ'ল, সুখ, সততা আৰু সহিষ্ণুতা। ধন্যবাদ। বঢ়িয়া, থেংক হেমন্ত ইউ ভাল লাগিছে। হিমন্ত।
আৰু সেইটো কোনো নাই, গতিকে আমি সামৰি দিওঁ আৰু আপোনাক বহুত বহুত ধন্যবাদ মনশ্ৰী। হয়, যিহেতু আমাৰ লগত সংযোজিত হৈ থকা লোকৰ সংখ্যাও কমি আহিছে, যিহেতু যথেষ্ট ব্যস্ত হৈ থকা যায় এইকেইদিনত, সকলো ব্যস্ত বিভিন্ন নিজ নিজ কৰ্মক্ষেত্ৰত, তথাপিও আমাক আজিৰ এই সময়কণ যে তেওঁলোকে দিলে, আমি সকলোৱে একেলগে ছাৰৰ ইমান ধুনীয়া কথাবোৰ শুনাৰ সুযোগ পালোঁ। আমি পুনৰবাৰ ছাৰলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচা অৰ্থত জীৱন উপলব্ধি কৰিবলৈ হ'লে আমাৰ মাজত এনেধৰণৰ অনুষ্ঠানসমূহ লাগে। ছাৰ সকলৰ দৰে ব্যক্তিয়ে আগবঢ়োৱা যিখিনি কথা, সেই কথাখিনি যদি আমি গভীৰভাৱে উপলব্ধি কৰোঁ, তেনেহ'লে আমিও আমাৰ জীৱনবোৰ সজোৱাত সহায় হয় বুলি মই ভাবোঁ। গতিকে আমি ছাৰলৈ কথা মঞ্চৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰৰ লগতে যিসকল ছাৰ তথা বাইদেউ আজি আমাক সহযোগী হিচাপে আমাক সহায় কৰিলে, যিখিনি মন্তব্য তেওঁলোকৰ সংযোজন কৰিলে ছাৰৰ বিষয়টিৰ সৈতে, তেওঁলোক প্ৰতিজনলৈ আমাৰ কথা মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ লগত যিসকল আছে তেওঁলোকে জানেই, প্ৰদীপ ছাৰেও জানে যে আমি এনেধৰণৰ অনুষ্ঠান এটা প্ৰত্যেক মাহে কৰিবৰ বাবে চেষ্টা কৰোঁ। যিটো অনুষ্ঠানত আমি বিভিন্ন বিষয়ৰ ওপৰত কথা পাতোঁ, যিসমূহ বিষয়ৰ বৰ্তমান সময়ত প্ৰাসংগিকতা আছে, চৰ্চাৰ প্ৰয়োজন আছে, তেনে কিছু বিষয় আমি উলিয়াই আনিবৰ বাবে চেষ্টা কৰোঁ। আমি পুনৰবাৰ আমাৰ অনুষ্ঠান আমি আগষ্ট মাহত অনুষ্ঠিত কৰিম। আমি এই বিষয়ে আমাৰ গ্ৰুপত সকলোকে অৱগত কৰাম। যিসকল আমাৰ ছাৰ বাইদেউ আমাৰ গ্ৰুপত এড হৈ থকা নাই, তেওঁলোককো আমি আমাৰ সৈতে সংযোজিত কৰাম, সংলগ্ন কৰাম। তেওঁলোকৰ যিহেতু আমি আজি নতুনকৈ কেইবাজনো ছাৰ তথা বাইদেউক পাইছোঁ, আমাৰ এই মঞ্চখনি আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকৰ সঁহাৰিয়ে আমাক সহায় কৰিব বুলি আমি আশাবাদী। আমি পুনৰবাৰ জনাইছোঁ, কথা মঞ্চৰ তৰফৰ পৰা আমি আমাৰ পুনৰ এটি অনুষ্ঠান এনেধৰণৰ কিছু বিষয়ৰ চৰ্চাৰে আপোনালোকৰ মাজলৈ লৈ আনিম। আপোনালোকৰ যিখিনি সময়, সেই সময়খিনি অকণমান আমাক দিব। আমি এনেধৰণৰ এখন মঞ্চ প্ৰস্তুত কৰিছোঁ, কেৱল অন্য কাৰোবাৰ সহায়ৰ বাবে নহয়, আমাৰ নিজৰ জীৱন উপলব্ধিৰ বাবেও আমি এই মঞ্চখন প্ৰস্তুত কৰিছোঁ। আমাৰ